হেল্ল' এভৰিৱান, কি খবৰ? ভালে আছা চব? আজি আমি মেথছ আকৌ আহিলো। মেথছৰ টপিক আগতে আমি নাম্বাৰ চিষ্টেম কৰিছিলো, তো নাম্বাৰ চিষ্টেমটো আমি কণ্টিনিউ কৰিম। কিছুমান ষ্টুডেণ্টৰ কুৱেশ্যন আছিলে, মোক সুধিছিলে, তো মই কুৱেশ্যনখিনি যিমানখিনি পাৰো মোৰ ফালৰ পৰা ট্ৰাই কৰিলো চল্ভ কৰিবৰ কাৰণে। নাম্বাৰ চিষ্টেমটো বহুত ডাঙৰ, মই কৈছো বহুত ডাঙৰ চেপ্টাৰ হয়, আৰু নাম্বাৰ চিষ্টেমটো কমপ্লিট কৰিবৰ কাৰণে টাইম লাগে। তো যিমানখিনি পাৰা যে আমি সোনকালে ট্ৰাই কৰিছো নাম্বাৰ চিষ্টেমটো কমপ্লিট কৰিবৰ কাৰণে। তো আজি ছেকেণ্ড পাৰ্ট হয়, মই যিমানখিনি পাৰো কভাৰ কৰি ল'ম, ঠিক আছে? আমি ডাইৰেক্ট নাম্বাৰ চিষ্টেমলৈ আহোঁ। এইখিনি আমি কৰিলো, ক্লিয়াৰ হৈ আছে চবৰে চাগে? এইখিনি ভাল লাগিলে কৰি পেলাই ক'লে, বহুতে কমেণ্ট কৰিছে, বহুতে কৰিছে, থেংক ইউ ষ্টুডেণ্টছ। তো ইমানখিনি ধুনীয়া কমেণ্ট কৰাৰ কাৰণে। তো আমি ডাইৰেক্টলি চাইক্লিচিটিলৈ আহোঁ। তো চাইক্লিচিটি হয়তো কিছুমানে জানে, কিছুমানে নাজানে। যিসকলে নাজানা তেওঁলোকে ভালকে চাই লোৱা চাইক্লিচিটি হয় কি আৰু কেতিয়া আমি ইউজ কৰিম, ঠিক আছে? তো চাইক্লিচিটি কি হয়, আমি প্ৰথম প্ৰথম যাওঁ, ছাপোজ যদি আমি এক, এইটো 1 হয়, ৰাইট? 1ক যিমান বাৰ মাল্টিপ্লাই নকৰো কিয়, 1 টু দি পাৱাৰ ধৰি লোৱা 596, এই 1 হ'ব। 1 টু দি পাৱাৰ 596 মিনছ কি হয়? 1 ইনটু 1 ইনটু 1 ইনটু 1 ইনটু 1 ইনটু কণ্টিনিউৱাছলি গৈ থাকিব আপ টু 596 লৈকে। ক্লিয়াৰ? ঠিক আছে? তো আমি কি ক'ম ইয়াত? আনচাৰটো 1 হ'ব। ক্লিয়াৰ? ঠিক সেইদৰে যদি আমি 5ক মাল্টিপ্লাই কৰি গৈ থাকো, মানে 5ক যিমান বাৰ নকৰো কিয়, 5 টু দি পাৱাৰ 12 ছাপোজ, ঠিক আছে? তো ইট মিনছ কি হয়? 5 ইনটু 5 ইনটু 5 ইনটু গৈ থাকিব। ক্লিয়াৰ? ঠিক আছে? তো যিমান বাৰ আমি 5ক মাল্টিপ্লাই নকৰো কিয়, তাত কিন্তু আমি ইউনিট ডিজিট মানে এককৰ ঘৰত আমি 5 পাম। ঠিক আছে? তো আমি চাইক্লিচিটিটো জনাটো বহুত দৰকাৰ হয়, প্ৰত্যেকটো সংখ্যাৰ চাইক্লিচিটি কিমান হয়, আৰু চাইক্লিচিটি জানিলে আমাৰ কি হেল্প হয় মই সেইখিনি ক'ম। তাৰ কুৱেশ্যন কেইটামান লৈ আনিছো, আমি চল্ভ কৰিব ট্ৰাই কৰিম। অ'কে, তো ৰেডত ভিজিবল হোৱা নাই বুলি কৈছে ছাৰে। মই চেঞ্জ কৰি লৈছো, ঠিক আছে? হোৱাইটত কৰি লৈছো, এফালে ৰেড কৰি লৈছো। অ'কে, ঠিক আছে। এতিয়া আমি ছাপোজ 0 আমাৰ তাত আছে, 1 আছে আমাৰ তাত 5 আছে, আমাৰ তাত 6 আছে। এইকেইটা সংখ্যা, এইকেইটা ডিজিট আমাৰ যেতিয়া আমি যিমান বাৰো মাল্টিপ্লাই নকৰো কিয়, লাগিলে মই 625 ছাপোজ টু দি পাৱাৰ 986 কৰো, ঠিক আছে? এককৰ ঘৰত সদায় 5 আহিব। এককৰ ঘৰত মানে কি? ইউনিট প্লেচত। ইউনিট প্লেচ মানে কি? এইটোত ধৰি লোৱা 6, 7, 8, 9, ঠিক আছে? তো ইয়াৰ ইউনিট প্লেচটো এইটো ইউনিট প্লেচ বুলি কয়, এককৰ ঘৰৰ সংখ্যা বুলি কয়। মানে ইউনিট প্লেচত কি বহিব, তেতিয়া আমি এইটো চাই পেলাই ক'ব পাৰিম। ঠিক আছে? এতিয়া ইয়াত 5 আহিব। কি আহিব? 5 আহিব ইউনিট প্লেচত। কিয় আহিব? কাৰণ চাইক্লিচিটি এইকেইটা সংখ্যাৰ 1 হয়। ঠিক আছে? এতিয়া মই কি লিখিলো? 0, 1, আমি 5 গম পালো, ঠিক আছে? আমি 6 গম পালো, ঠিক আছে? তো এইকেইটা আমি সংখ্যা মানে 6 তুমি মাল্টিপ্লাই কৰি চোৱা না, তোমালোকে 6 6 গুণ 36, 36 আকৌ 6 কৰি থোৱা, তো তেনেকে গৈ থাকিব। 6 আকৌ 6 মানে এককৰ ঘৰৰ সংখ্যাটো তুমি চাই গৈ থাকা না, তো অকল 6 আহিব। 6ক যিমান বাৰ আমি মাল্টিপ্লাই নকৰো কিয়, সদায় 6 আহিব। ঠিক আছে? ঠিক তেনেদৰে 5ক যিমান বাৰ মাল্টিপ্লাই নকৰো কিয়, তো 5 আহিব। মানে 5ক বেলেগ সংখ্যাই মাল্টিপ্লাই কৰাৰ কথা কোৱা নাই আকৌ দেই। মই এইটো কোৱা নাই যে 5 2 জাৰ 10 আহিছে, 5 3 জাৰ 15 আহিছে, মই এইটো কোৱা নাই। মই এইটো কৈছো 5ক 5 টু দি পাৱাৰ 3 মানে কি? 5 ইনটু 5 ইনটু 5। ক্লিয়াৰ? 5 টু দি পাৱাৰ 13 মানে কি? 5 ইনটু 5 ইনটু 5 ইনটু আপ টু 13 লৈকে গৈ থাকিব। ক্লিয়াৰ হৈছে? অ'কে, এতিয়া মই আহো চাইক্লিচিটি। আমাৰ এইটো ক্লিয়াৰ হৈছে চাইক্লিচিটি আমাৰ, ঠিক আছে? চাইক্লিচিটি 1 কাৰ কাৰ হয়? 0, 1, 5 and 6, ঠিক আছে? তো এতিয়া আমি যদি কওঁ এইটো চাইক্লিচিটি, আমাৰ চাইক্লিচিটি 1, চাইক্লিচিটি 1 এইকেইটা সংখ্যাৰ হয়। চাইক্লিচিটি 2, চাইক্লিচিটি 2, ঠিক আছে? চাইক্লিচিটি 2 কাৰ কাৰ হ'ব পাৰে? অ'কে,
এতিয়া আমি যদি কওঁ 9, ঠিক আছে, আমি যদি কওঁ 4, কিয়? সাইক্লিসিটি 2 হয়। তুমি চাবা 9 স্কয়াৰ 9 টু দি পাৱাৰ 2 কি হ'ব 81 হ'ব, ঠিক আছে। যদি মই 9 কিউব কৰি দিওঁ 729 হ'ব। মানে এবাৰ 1 আহিব আৰু এবাৰ 2 আহিব, সৰি 9 আহিব, এবাৰ 1 আহিব আৰু এবাৰ 9 আহিব। মানে সেই কাৰণে ইয়াক সাইক্লিসিটি 2 বুলি কোৱা হয়। ই দুবাৰহে ঘূৰিব, সাইক্লিক ফৰ্মত ই দুবাৰহে যাব। এবাৰ 1 আহিব, এবাৰ 9 আহিব, ইউনিট প্লেচত, এককৰ ঘৰত, ঠিক আছে। তো ইউনিট প্লেচত কি আহিব 1 আৰু 9 আহিব। ক্লিয়াৰ হৈছে সবৰে? তো মই এটা কথা বুজি পালো, যদি 9ৰ ওপৰত আমি ইভেন নাম্বাৰ আৰু অড নাম্বাৰ শিকিছিলো নহয়, যদি ইভেন নাম্বাৰ হয়, ঠিক আছে, যদি ইভেন নাম্বাৰ হয় তেতিয়াহলে 9ৰ ওপৰত যদি ইভেন নাম্বাৰ থাকে, ইভেন নাম্বাৰ থাকে, তো ইউনিট প্লেচত সদায় 1 আহিব, ঠিক আছে। আৰু 9ৰ ওপৰত যেতিয়া অড থাকিব, অড নাম্বাৰ থাকিব, ঠিক আছে, 3টো অড নাম্বাৰ হয়, ঠিক আছে। তো অড নাম্বাৰ যদি হয় তেতিয়াহলে ই 9 হ'ব। ওকে, ক্লিয়াৰ হৈছে সবৰে? এইটো মনত ৰাখি থবা সকলোৱে। তো 9ৰ ওপৰত যেনেকুৱাই নম্বৰ নাথাকক লাগিলে 9 টু দি পাৱাৰ 986 আছে, ঠিক আছে, এইটো কি নম্বৰ হয়? এইটো মই কলো ইভেন নাম্বাৰ। যদি ইভেন নাম্বাৰ হয় তেনেহলে এককৰ ঘৰত 1 পাবা, ঠিক আছে, ইউনিট প্লেচত 1 আহিব। ক্লিয়াৰ হৈছে? একেবাৰে সিম্পল কে বুজাইছো, ধুনীয়াকে বুজাইছো, ঠিক আছে। ক্লিয়াৰ হৈছে সবৰে? ক্লিয়াৰ হৈছে? বুজি পাইছা? ওকে, মই ভাবিছো বুজি পাইছা, নুবুজা হলে ছাৰে কলে হাতন, ঠিক আছে। তো সবে বুজি পাইছা এইখিনিলৈকে? একেবাৰে ইজি হয় নহয় জানো, সিম্পল হয়। ইয়াৰ পৰা বহুত ধুনীয়া ধুনীয়া অংক আহে, SSC CGL-ত, SSC-ত আহে, আমাৰ গভৰ্ণমেণ্ট এক্সামতো আমি এক্সপেক্ট কৰিছো এনেকুৱা কুৱেশ্যন আহে, ঠিক আছে, আৰু আহিছে, আগত আহিছে। সেইকাৰণে মই দেখুৱাম, মই কুৱেশ্যন এতিয়ালৈকে অনা নাই, মই শিকাই লৈছো, বুজাই লৈছো, তাৰপিছত মই কুৱেশ্যন ৰাউণ্ডলৈ যাম, ঠিক আছে। ক্লিয়াৰ হৈছে? সাইক্লিসিটি 2 আৰু এবাৰ ৰিপিট কৰা মানে সাইক্লিসিটি 2, সাইক্লিসিটি 2 মানে ই দুবাৰ ঘূৰিব। যদি 9ৰ ওপৰত যিমানে নহওক সংখ্যা, 9 টু দি পাৱাৰ 96 আছে, মই কৈছো 9 টু দি পাৱাৰ যদি 96 আছে, 96 টো চাম পাৱাৰত কি আছে 9ৰ ওপৰত, এইটো ইভেন নাম্বাৰ আছে। যদি ইভেন নাম্বাৰ হয় এককৰ ঘৰত, বাকি কেইটা সংখ্যা কি হ'ব মই কোৱা নাই, মই কৈছো ইউনিট প্লেচত এককৰ ঘৰত 1 আহিব। যদি 9ৰ ওপৰত অড নাম্বাৰ থাকিলে হেতু 9 টু দি পাৱাৰ 77, 77 টো অড নাম্বাৰ হয়। যদি অড নাম্বাৰ থাকে তেতিয়াহলে কি আহিব, সদায় নিজেই 9 টো বহিব ইউনিট প্লেচত। ক্লিয়াৰ হৈছে? আৰু ই দুবাৰ, ই এবাৰ 1 হয় ইউনিট প্লেচত এককৰ ঘৰত, আৰু এবাৰ নিজেই হয়, তো সেইকাৰণে তাৰ সাইক্লিসিটি 2। ক্লিয়াৰ? ঠিক সেইদৰে আমি 4 লৈ যাম। সাইক্লিসিটি 2 টো, সাইক্লিসিটি 2 যিখিনি আছে এইখিনি ক্লিয়াৰ হৈছে, ঠিক আছে। তো গোটেইখিনি ক্লিয়াৰ কৰি দিম, নহলে বহুত সময় লাগিব মুছিবলৈ। মই কলো সাইক্লিসিটি 1 টো ক্লিয়াৰ কৰিলো, সাইক্লিসিটি 2 টো মই কি কৈছো 9 আৰু 4ৰ সাইক্লিসিটি সদায় 2 হয়। 4ক ঠিক তেনেদৰে 4 টু দি পাৱাৰ যদি 2 কৰো কি হ'ব, কিমান হ'ব 16 হ'ব, ঠিক আছে। 4 কিউব কৰিলে কিমান হ'ব 64, ঠিক আছে। তো আলটিমেটলি কি বুজি পালো, ইয়াৰো সাইক্লিসিটি 2 হয়। আমি 4ক যিমান বাৰ নকৰো কিয়, 4 টু দি পাৱাৰ যদি 986 হয়, 4 টু দি পাৱাৰ 986 হয়, তেতিয়াহলে মই কম ই ইউনিট প্লেচত কি আহিব, ইয়াত যেতিয়া ই ওপৰত ইভেন নাম্বাৰ থাকে, ইভেন নাম্বাৰ থাকিলে সি 6 হ'ব ইউনিট প্লেচত, এককৰ ঘৰত সি 6 আহিব। ঠিক সেইদৰে 4ৰ ওপৰত যদি অড নাম্বাৰ থাকে 981, এইটো অড নাম্বাৰ হয়, কাৰেক্ট। তো অড নাম্বাৰ থাকিলে সি নিজে আহিব, একেই হয়, ঠিক আছে। ক্লিয়াৰ হৈছে? সো সেইকাৰণে ইয়াৰ সাইক্লিসিটি 2 বুলি কওঁ। সাইক্লিসিটি 2 কাৰ কাৰ আছে 9 and 4, ঠিক আছে। ক্লিয়াৰ হৈছে? ছাৰ কিবা আছিলে? মই এইটো কৰি আছো, এইটো বুজি লওক, ঠিক আছে। তো মই সাইক্লিসিটি বুজাই আছো, এতিয়ালৈ কুৱেশ্যনলৈ অহাই নাই, এতিয়ালৈ কুৱেশ্যনলৈ অহাই নাই, ঠিক আছে। আৰু যদি কিবা বেছি কনফিউজন থাকে মোক ফোন কৰিলে হ'ল, ঠিক আছে, কাৰণ মই কুৱেশ্যন ইয়াত কুৱেশ্যন কৰিলেহে কুৱেশ্যন সলভ কৰিম, ঠিক আছে। এইটো মই বুজাই আছো সাইক্লিসিটি, ঠিক আছে, তাৰ মাজত মোক কোনোবাই কুৱেশ্যন দিলে মই কুৱেশ্যন সলভ কাৰো নকৰো, ঠিক আছে। তো আলটিমেটলি কি হয়, মই বুজোৱাই নাই, মই মেইন কুৱেশ্যনলৈ অহাই নাই। তো এইখিনিলে ক্লিয়াৰ হৈছে নে মোক ক'ব লাগে, ক্লিয়াৰ হৈছে এইখিনি?
সাইক্লিসিটি 2 আমাৰ বহুত আছে ঠিক আছে বহুত শিকিব আছে সাইক্লিসিটি 2 কাৰ আছে মই গম পালো 9 আৰু 4 মানে মই আকৌ বুজাইছো 264 কোনবাই যদি বুজিব পৰা নাই 264 টু দি পাৱাৰ 986 আছে ঠিক আছে 264 ইয়াত কি আছে 4 আছে তো ইয়াত ইউনিট প্লেসত কি আহিব ইয়াত যেহেতু ইভেন নাম্বাৰ আছে ওপৰত ইভেন নাম্বাৰ যদি 4 ৰ ওপৰত থাকে তেনেহলে ইউনিট প্লেসত এককৰ ঘৰত 6 আহিব ঠিক আছে যদি তোমাৰ অড নাম্বাৰ থাকে তেতিয়া 4 নিজে হয় এতিয়া মই যদি কওঁ 164 টু দি পাৱাৰ 983 তো ইয়াৰ ওপৰত অড নাম্বাৰ আছে তো 4 ৰ ওপৰত মানে অড নাম্বাৰ আছে এটো চালে হল 4 ৰ ওপৰত যদি অড নাম্বাৰ থাকে তেনেহলে ইউনিট প্লেসত সদায় 4 নিজে আহে ইমানখিনি ক্লিয়াৰ হৈছে মই সাইক্লিসিটি এখিনি মই বুজাই আছো ঠিক আছে কিবা কোৱেৰিজ থাকিলে লৈ ললে হল এখিনি সলভ কৰি দিম এটো যে খালি মই এখিনি বুজাই লৈছো ঠিক আছে সকলোকে মই এখিনি কৈছো মই বুজাই আছো এতিয়া আমাৰ আহি গল সাইক্লিসিটি 4 সাইক্লিসিটি 4 বাকি ৰৈ যোৱা সংখ্যা কিটা সাইক্লিসিটি 4 কাৰ হ'ব পাৰে 2 হ'ব পাৰে সাইক্লিসিটি 4 ঠিক আছে 3 হ'ব পাৰে সাইক্লিসিটি 4 ঠিক আছে 7 ৰ হ'ব পাৰে সাইক্লিসিটি 4 ঠিক আছে 8 ৰ হ'ব পাৰে সাইক্লিসিটি 4 মানে যদি কিবা কাৰণত পাহৰি যোৱা সাইক্লিসিটি কিমান আছিল কোনবা এটা সংখ্যাৰ সবৰে সাইক্লিসিটি 4 বুলি মানিও কৰিব পাৰা ঠিক আছে তো কোৱেশ্চন কেনেকুৱা আহিব মই দেখুৱাম কিন্তু তাৰ আগত মই দেখুৱাই দিছো সাইক্লিসিটি 4 হল কিয় আমি যদি 2 1 টাইমছ মাল্টিপ্লাই কৰো 2 এ হ'ব 2 2 যা 4 হ'ব তাৰ পিছত 2 কিউব আহিলে 8 আহিব ঠিক আছে 2 টু দি পাৱাৰ যেতিয়া 4 আহিব 16 আহিব ঠিক আছে তাৰ পিছত আকৌ হি 2 ৰ পৰা আৰম্ভ হ'ব মানে ই 4 বাৰৰ পিছত আকৌ ঘূৰিব সেইকাৰণে মই কৈছো সাইক্লিসিটি ঠিক আছে প্ৰত্যেকটো সংখ্যা 1 ৰ পৰা 9 লৈকে প্ৰত্যেকটো সংখ্যাৰ মই সাইক্লিসিটি শিকাই লৈছো সেইকিটা সংখ্যাই লাগি থাকিব কাৰণ 1 ৰ পৰা 9 লৈকে সংখ্যাবিলাক হয় 10 ৰটো কোনো দৰকাৰ নাই আমি শূন্য হেতু প্ৰথমতে শূন্যই হ'ব ঠিক আছে তো আলটিমেটলি 1 ৰ পৰা 9 সংখ্যাকিটা আমাক জানিব লাগে সেই সংখ্যাকিটাৰ কি কি আহিব এককৰ ঘৰত কি হ'ব ইউনিট প্লেসত কি হ'ব সেই সংখ্যাবিলাক মই শিকাই আছো ক্লিয়াৰ হৈছে বুজি পাইছা যদি বুজি পাইছা ইয়েস দি দিয়া সবাই বুজি পাইছে স্যার মোক কমেন্ট কৰিব স্যার বুজি পাইছে ওকে ওয়েল ডান গ্ৰেট সবে বুজি পাইছে এটো একো ডাঙৰ কথা নহয় ইয়াত কিবা ৰকেট সাইন্স সোমাই আছে নি সিম্পল কথা কেইটামান কৈছো আৰু যদি তাতো বুজি পোৱা নাই ভিডিও ৰিপিট কৰি চালে হ'ল দেই আৰু নুবুজাম এটো মই নেক্সট কোৱেশ্চনলৈ যাম কোৱেশ্চন এনেকুৱা ধৰণৰ হ'ব পাৰে এছএছসিত আহে এনেকুৱা কোৱেশ্চন ষ্টেট গভৰ্ণমেন্টৰ এক্সামতো এনেকুৱা কোৱেশ্চন আগত আমি দেখিছো ঠিক আছে ইয়াত কৈছে ফাইন্ড দা ইউনিট ডিজিট এটো ইয়াৰ ইউনিট ডিজিট কি হ'ব মোক সুধিছে 9 টু দি পাৱাৰ 24 পৰীক্ষাত প্ৰশ্ন আহিছে 9 টু দি পাৱাৰ 24 প্লাস 4 টু দি পাৱাৰ 23 ইয়াৰ ইউনিট প্লেসত কি আহিব একেবাৰে সিম্পল কোৱেশ্চন হয় একেবাৰে সিম্পল কোৱেশ্চন হয় অপচনত থাকিব বেলেগ বেলেগ অপচন থাকিব এতিয়া আমি আগতে সলভ কৰি লওঁ মই কৈছো 9 ৰ ওপৰত যদি ইভেন নাম্বাৰ থাকে 9 ৰ ওপৰত যদি ইভেন নাম্বাৰ থাকে কি আহিব 1 আহিব ক্লিয়াৰ হৈছে সবৰে তো ইয়াত 1 আহিব এককৰ ঘৰত কি আহিব 9 যিমান বাৰ পূৰণ নহওক কিয় যদি 9 ৰ ওপৰত আমি এটো চাম 9 ৰ ওপৰত কি আছে 9 ৰ ওপৰত কি নাম্বাৰ আছে ইভেন নাম্বাৰ আছে যদি ইভেন নাম্বাৰ থাকে তেনেহলে কি আহিব ইউনিট প্লেসত 1 আহিব ক্লিয়াৰ হৈছে সবৰে ওকে তাৰ পিছত আমাৰ কি আহিছে 4 আছে 4 ৰ সাইক্লিসিটি আমি কিমান জানো আমি কিমান 2 তেনেহলে ইয়াৰ ওপৰত কি নাম্বাৰ আছে ইয়াৰ ওপৰত অড নাম্বাৰ আছে আৰু যেতিয়া অড নাম্বাৰ থাকে তেনেহলে কি আহিব কমেন্ট কৰা কি আহিব কমেন্ট কিমান আহিব কমেন্ট কিমান আহিছে 5 আহিছে নহয় এটো 5 আহিছে ওকে ইয়াত কি আহিব 4 আহিছে ঠিক আছে ই নিজে আহিব বুলি কৈছিলো নিজে আহিব ইয়াৰ ওপৰত অড নাম্বাৰ আছে গ্ৰেট ইয়াৰ ওপৰত অড নাম্বাৰ আছে অড নাম্বাৰ থাকিলে সংখ্যাটো নিজে আহিব ঠিক আছে যদি নিজে আহে তেনেহলে এককৰ ঘৰত আহিব 5 তো ইউনিট প্লেসত হ'ব 5 তো আমাৰ যদি অপচনত কি থাকে আনসাৰত যদি আমাৰ থাকে ধৰি লোৱা 3 আছে অপচন বি আছে ধৰি লোৱা 4 আছে অপচন সি আছে ধৰি লোৱা 5 আৰু অপচন ডি আছে ধৰি লোৱা 1 ঠিক আছে তো আলটিমেটলি আমি কোনটো কাৰেক্ট কৰিম সি অপচনটো দিম কাৰেক্ট হ'ব ক্লিয়াৰ হৈছে ভাল লাগিছে ইজি লাগিছে সাইক্লিসিটি শিকাৰ পিছত যিকোনো সংখ্যা আমি উলিয়াব পাৰিম ইউনিট প্লেসত কি বহিব ঠিক আছে আৰু এনেকুৱা কোৱেশ্চন পঢ়াই এছএছসিত 100% আমি পাওঁ মই এছএছসি কথা বাৰে বাৰে কিয় কৈ আছো এছএছসি কম্বাইন্ড হায়াৰ সেকেন্ডাৰী লেভেলৰ পৰা প্ৰায় একে সেম প্যাটাৰ্ন এছএছসি কম্বাইন্ড হায়াৰ সেকেন্ডাৰী লেভেলৰ কোৱেশ্চন তোমালোকে চোৱা এডিআৰইত তেনেকুৱা কোৱেশ্চনে পাবা তোমালোকে মই কৈছো তোমালোকক কেনেকুৱা কোৱেশ্চনে পাবা কাৰণ গভৰ্ণমেন্ট এক্সাম সেন্ট্ৰেল গভৰ্ণমেন্টৰ এক্সামত যিটো লেভেলত ক্লাৰিকেল লেভেলত যোনখিনি কোৱেশ্চন আহে ঠিক সেইদৰে ষ্টেট গভৰ্ণমেন্টৰ ক্লাৰিকেল লেভেলত সেইখিনিয়ে আহিব সিলেবাস একেখিনিয়ে হয় মই সেইকাৰণে প্ৰত্যেকটো সিলেবাস অকল এডিআৰইক চাই পেলাই মই কোৱেশ্চন কৰোৱা নাই তোমালোকক
মই প্ৰত্যেকটো চেপ্টাৰ প্ৰত্যেকটো পাৰ্ট মই শিকাই গৈ আছো ইমানখিনি সময়ত ইমানখিনি শিকোৱাটো ইজি নহয় কিন্তু তথাপিতো যিমানখিনি পাৰো চেষ্টা কৰিছো ওকে ক্লিয়াৰ হৈছে তো সেকেন্ড কুৱেশ্যনলৈ যাওঁ 2 নম্বৰত বহুত সিম্পল কুৱেশ্যন হয় 121 টু দি পাৱাৰ ট্ৰিপল 1 আছে ঠিক আছে মানে কি হয় ইয়াক বাৰে বাৰে একটো পূৰণ হৈছে তো 1 হ'ব কমেন্ট কৰিছে স্যাৰ কমেন্ট কৰিছে ষ্টুডেন্ট কমেন্ট কৰা তোমালোকে কি হ'ব আনসাৰ কি হ'ব ইয়াৰ আনসাৰ কি হ'ব আহিছে স্যাৰ মোক সাউন্ড কৰি ক'ব পাৰে নাই কৰা ইয়াত ইউনিট টেষ্টত 1 বহিব গম পালো ইয়াত কি হ'ব মই বুজাই দিছো এতিয়া ইয়াত কি হ'ব মই সাইক্লিসিটি যে 4 টো যে শিকাইছিলো এতিয়া মই ইয়াত বুজাবৰ কাৰণে থৈছিলো ঠিক আছে তো চোৱা যি গিটা সংখ্যাৰ সাইক্লিসিটি 4 হয় মই কৈছিলো 4 কাৰ কাৰ হয় 2 হ'ব পাৰে 3 ৰ হ'ব পাৰে 7 ৰ হ'ব পাৰে 8 ৰ হ'ব পাৰে ঠিক আছে এইটা সংখ্যাৰ মই কথা কৈছিলো সাইক্লিসিটি তেহেতৰ 4 হয় ঠিক আছে তো আলটিমেটলি কি হয় সাইক্লিসিটি 4 যাৰ হয় সাইক্লিসিটি 4 যাৰ হয় সেই 4 টোৱে তাৰ ওপৰত পাৱাৰটো ডিভাইড কৰিব লাগে কোনোবাই যদি দেখা নাই চাই লোৱা কি কৈছো মই মন দিয়া ইয়াৰ সাইক্লিসিটি কিমান হয় 4 হয় ইয়াৰ সাইক্লিসিটি কি হয় 4 হয় 7 ৰ যেতিয়া 4 হয় যাৰ সাইক্লিসিটি 4 হয় 4 এ আমি ডিভাইড কৰিম কাক ডিভাইড কৰিম তাৰ ওপৰত থকা পাৱাৰ টু দি পাৱাৰ ঠিক আছে কিমান আছে 53 আছে 53 ক যদি আমি ডিভাইড কৰো কিমান হ'ব 4 গুণ 4 মই একদম সিম্পল কে কৰিছো এক কি ৰিমাইন্ডাৰ হ'ব 4 3 গুণ 12 তো ৰিমাইন্ডাৰ হ'ব 1 তো ৰিমাইন্ডাৰ উইল বি 1 যোনটো ৰিমাইন্ডাৰ হয় তাত বহাই দিলে হল ইয়াত কি আছে 7 আছে 7 ঠিক আছে সো ৰিমাইন্ডাৰ কিমান হয় 1 1 যদি হয় 7 টু দি পাৱাৰ 1 আহিব যিটো ৰিমাইন্ডাৰ হয় সেইটো বহালে হল কোনোবাই সুধিব পাৰে স্যাৰ যদি ৰিমাইন্ডাৰ 0 হয় তেতিয়া কি কৰিম তেতিয়া সেই সাইক্লিসিটিটো বহাই দিলে হল কিয়া তাৰ সাইক্লিসিটি কি হয় 4 হয় ঠিক আছে কিন্তু আমাৰ ইয়াত কি হল যে ৰিমাইন্ডাৰ আমাৰ সাইক্লিসিটি ইয়াত 4 আছিলে 4 থকাৰ বাবে মই সেই হাতৰ সাইক্লিসিটি 4 হয় সেইবাবে মই 4 এ তাৰ পাৱাৰটোক ডিভাইড কৰিছো ডিভাইড কৰাৰ পিছত ৰিমাইন্ডাৰ মই যিটো পাইছো সেই ৰিমাইন্ডাৰটো সেই 7 ৰ ওপৰত বহাইছো ঠিক আছে তো আলটিমেটলি মোৰ আনসাৰ কিমান হ'ব 7 হ'ব ক্লিয়াৰ হৈছে সবে বুজি পাইছা নেক্সট কুৱেশ্যন সলভ কৰিব যাও ঠিক আছে বুজি পাইছা নেক্সট কুৱেশ্যন 3 to the power 41 এইটো আনসাৰ মোক লাগে 3 to the power 41 7 to the power 42 8 to the power 43 মই ভাবো সবে আনসাৰ দিব ইয়াৰ সাইক্লিসিটি 3 কিমান হয় 4 হয় তো 4 এ যদি মই 41 ক ডিভাইড কৰো ৰিমাইন্ডাৰ কিমান হ'ব 1 হ'ব ক্লিয়াৰ হৈছে মই কি কৈছো আকৌ এবাৰ মন দি শুনা ইয়াত কি আছে 3 to the power 41 আছে 3 to the power 41 3 সাইক্লিসিটি কিমান হয় 4 হয় 3 সাইক্লিসিটি যেহেতু 4 হয় সেইবাবে 4 এ আমি তাৰ ওপৰত থকা পাৱাৰটোক আমি ডিভাইড কৰি দিম ক্লিয়াৰ হৈছে একেবাৰে সিম্পল কোনোবাই যদি ভাবি আছে ম্যাথছটো বহুত টান হয় চিন্তা কৰিব নালাগে আমি আছো ঠিক আছে আমি আছো ক্লিয়াৰ হৈছে ভিজিবিলিটি ঠিকে আছে স্যাৰ ঠিকে আছে ভিজিবিলিটি কোনোবা ষ্টুডেন্টৰ একো অসুবিধা হোৱা নাই সবে দেখি আছা ধুনিয়াকে ক্লিয়াৰ হৈছে যদি ক্লিয়াৰ হৈ আছে ইয়েস বুলি লিখা ক্লিয়াৰ হৈছে ওকে ক্লিয়াৰ হৈছে স্যাৰ ওকে তোমালোকে ক্লিয়াৰ যদি হৈছে ওকে ওকে থ্যাংক ইউ তোমালোকে আমাৰ লগত ইন্টাৰেক্ট কৰি থাকিবা কাৰণ কি হয় তোমালোকে কেনেকে বহি আছা কেনেকে পঢ়ি আছা আমি গম নাপাও যদি তোমালোকে ইন্টাৰেক্ট কৰি থাকা আমি গম পাম তোমালোকে এক্টিভলি চাই আছা ধুনিয়াকে চাই আছা কোনোবাই মোবাইলটো থৈ পেলাই হয়তো এফালৰ পৰা ইফালে ঘূৰিও ফুৰিব পাৰে ঠিকটো নাই ঠিক আছে এনে শুনি চাওচোন কোনোবা এটা কিবা এটা যদি বস্তু ইম্পৰ্টেন্ট কিবা এটা কয় আহি পেলাই চাই যাম অকমান ভালকে তেতিয়া বহি যাম পিছত ৰেকৰ্ডেড ভিডিঅটো পামে টেনচন নাই সেইটো নকৰিবা ৰেকৰ্ডেড ভিডিঅটো ডেফিনেটলি আমাৰটো থাকে ৰেকৰ্ডেড কিন্তু লাইভ ক্লাছত আমি যোনটো কৰি আছো সেইটোৰ পৰা আমি ধৰি লোৱা কিবা কুৱেশ্যন নুবুজিলে আমি ডাইৰেক্টলি সুধিব পাৰো সেইটো এটা হেল্প হয় ঠিক আছে সাইক্লিসিটি 3 মানে সাইক্লিসিটি এইগিটাই আছে সাইক্লিসিটি আমাৰ 1 হ'ব পাৰে মই অথনি দেখুৱাইছিলো সাইক্লিসিটি আমাৰ 2 কাৰ আছে সাইক্লিসিটি 2 কি হয় মই কৈছিলো আৰু সাইক্লিসিটি মই 4 দেখাইছিলো ঠিক আছে 1 ৰ সাইক্লিসিটি কাৰ আছিলে 0 ক যিমান বাৰ মাল্টিপ্লাই নকৰো কিয় সি 0 এ থাকিব 1 ক যিমান বাৰ মাল্টিপ্লাই নকৰো কিয় সি 1 এ হ'ব 5 ক যিমান বাৰ 5 এৰে মাল্টিপ্লাই সেই সংখ্যাটোৱে মানে 5 টু দি পাৱাৰ মই এইটো বুজাইছিলো 96 5 টু দি পাৱাৰ 96 মানে কি হ'ব 5 ক যিমান বাৰ আমি মাল্টিপ্লাই নকৰো কিয় সি কন্টিনিউয়াসলি গৈ থাকিব তো আলটিমেটলি কি হ'ব ইউনিট প্লেসত এককৰ ঘৰত 5 হ'ব মানে বাৰে বাৰে 5 এ ওলাব সেই কাৰণে এক প্ৰত্যেক বাৰতে
5 ওলাই আছে তো 1 ঠিক তেনেদৰে মই কৈ আছিলো কি 6ৰো সাইক্লিসিটি এইগিটা সংখ্যাৰ সাইক্লিসিটি 1 বুলি কৈছিলো 0 1 5 6 টুৰ সাইক্লিসিটি কি কৈছিলো মই কৈছিলো 9 আৰু 4 ঠিক আছে 9 আৰু 4ৰ সাইক্লিসিটি 2 কাৰণ মই ইয়াক যেতিয়া আমি মাল্টিপ্লাই কৰো সাপোজ 2 9 স্কয়াৰ মানে 81 আহিছে 9 কিউব কিমান হ'ব 729 মানে এবাৰ 1 হৈছে এবাৰ 9 হৈছে তাৰ পিছত আকৌ 1 হ'ব 9 হ'ব সেইকাৰণে দুবাৰ ঘূৰিছে তাৰ সাইক্লিসিটি 2 হয় ক্লিয়াৰ হৈছে নাই আৰু নেক্সট টাইম নকওঁ কিন্তু দেই তাৰ পিছত সাইক্লিসিটি 4 কাৰ হয় বাকি কিটা থকা সংখ্যা কিটা 3 ঠিক আছে তাৰ পিছত আমাৰ কি আছে 3 আছে তাৰ পিছত আমাৰ কিহৰ আছে এইগিটা সংখ্যাৰ আকৌ মই এতিয়া অলৰেডি লিখিছিলো যিগিটা সংখ্যা ইয়াত নাই 2 আছে ঠিক আছে তাৰ পিছত কি আছে 7 আছে 8 আছে এইগিটা সংখ্যাৰ সাইক্লিসিটি 4 হয় আৰু তাৰ পিছত মই কৈছিলো যদি সংখ্যাগিটা সাইক্লিসিটি পাহৰি যোৱা 4 ৰে ডিভাইড কৰি দিলে হ'ব কিন্তু মই এইগিটা মনত ৰাখিবৰ কাৰণে দিছিলো 1 সাইক্লিসিটি গিটা তোমালোকৰ ইজি হ'ব 2 সাইক্লিসিটি মানে কাৰ আছে 9 আৰু 4 ৰ সাইক্লিসিটি 1 1 0 1 5 and 6 and সাইক্লিসিটি 4 is 3 2 1 3 2 7 8 ঠিক আছে এইখিনি ক্লিয়াৰ হৈছে এইখিনি ক্লিয়াৰ হৈছে যদি যোনে কোৱেশ্চন কৰিছিলে তেওঁ লিখা ক্লিয়াৰ হৈছে যদি ইয়েস যদি নাই হোৱা মই আকৌ এবাৰ কৈ দিম লাগিলে ক্লিয়াৰ হৈছে এইখিনি সাইক্লিসিটি ক্লিয়াৰ হৈছে স্যাৰ ওকে গ্ৰেট ওয়েল ডান তাৰ পিছত মই কি কৈছো এইখিনি মই কলো তাৰ পিছত মই এই কোৱেশ্চনটো আনসাৰ কোনবাই দিছে নেকি স্যাৰ আনসাৰ নাই এককৰ ঘৰত সুধিছো মই ইউনিট প্লেস এককৰ ঘৰৰ সংখ্যাটো কি হ'ব সেইটো সুধিছো এককৰ ঘৰত কি হ'ব মই কৈছো এইটো সংখ্যা যোনটো আমাৰ কোৱেশ্চন এইটো আছিলে 3 নম্বৰ কোৱেশ্চনটো সলভ কৰি আছো 3 to the power 41 into 7 to the power 42 8 to the power 43 ইউনিট ডিজিট কি হ'ব মানে এককৰ ঘৰত কি আহিব মই এইটো সুধি আছো ঠিক আছে মই প্ৰথমতে উলিয়াই লম এটাকে মই উলিয়াইছো প্ৰথমতে 3 সাইক্লিসিটি কিমান হয় 4 যাৰ সাইক্লিসিটি হয় সেই সাইক্লিসিটিটোৱে তাৰ ওপৰত থকা পাৱাৰটোক ডিভাইড কৰিম কি কৰিম সাইক্লিসিটি 3 কি হয় 3 সৰি নট সাইক্লিসিটি 3 3 ৰ সাইক্লিসিটি কি হয় 3 ৰ সাইক্লিসিটি হৈছে 4 গতিকে মই 4 এ ডিভাইড কৰিম তাৰ ওপৰত থকা পাৱাৰ কিমান আছে 41 তো কিমান হ'ব 4 দুগুণ 40 40 ৰিমাইন্ডাৰ 1 হ'ব যদি ৰিমাইন্ডাৰ 1 হয় যিটো ৰিমাইন্ডাৰ হয় সেইটো সংখ্যাটোৰ ওপৰত বহাই দিলে হৈ গ'ল ক্লিয়াৰ হৈছে ঠিক সেইদৰে মই আকৌ ইয়ালৈ যাম ইয়াত বাৰটো এনে আছে তো বাৰ নহয় একচুয়ালি ঠিক আছে তো ইয়াত 7 to the power 42 আছে 7 to the power 42 মানে মই কি বুজিম 7 ৰ সাইক্লিসিটি কিমান বুলি কৈছিলো 4 বুলি কৈছিলো যেহেতু 7 ৰ সাইক্লিসিটি 4 হয় সেইবাবে 4 এ তাৰ ওপৰত থকা পাৱাৰটোক মই ডিভাইড কৰিম 4 দুগুণ 40 ৰিমাইন্ডাৰ 2 হ'ব ঠিক আছে 4 দুগুণ 40 তো ৰিমাইন্ডাৰ 2 হ'ব 2 যদি ৰিমাইন্ডাৰ হয় সেই ৰিমাইন্ডাৰটো আমি সংখ্যাটোৰ ওপৰত বহাই দিম ক্লিয়াৰ হৈছে ঠিক সেইদৰে আকৌ 4 এ ডিভাইড কৰিলে ৰিমাইন্ডাৰ 3 হ'ব 43 কাৰণ 8 ৰ সাইক্লিসিটিও কি হয় 4 হয় ঠিক আছে তো আলটিমেটলি কি হয় 8 ৰ যেহেতু সাইক্লিসিটি 4 হয় 4 এ আমি 43 যদি ডিভাইড কৰো 4 দুগুণ 40 ৰিমাইন্ডাৰ হ'ব 3 আৰু সেই ৰিমাইন্ডাৰটো আমি সংখ্যাটোৰ ওপৰত বহাই দিম ক্লিয়াৰ হৈছে তো এককৰ ঘৰত সংখ্যাটোহে মোক উলিয়াব দিছে বাকিটো সোধা নাই তো 3 ইয়াত কি হ'ব 7ক যদি স্কয়াৰ কৰো ইউনিট প্লেসত কি বহিব 9 হ'ব কিয় 7 7 গুণ 49 7 7 যা 49 সো 49 হোৱাৰ কাৰণে ইয়াত ইউনিট প্লেসত আমি 9 বহাইছো ক্লিয়াৰ হৈছে কেনেকে কিয় বহাইছো 7 7 জাৰ 7 স্কয়াৰ তো 49 তো 49 ত কি আছে ইউনিট প্লেসত 9 আছে সো 9 বহাইছো ক্লিয়াৰ হৈছে তাৰ পিছত আমি জানো যে 8 8 গুণ 64 8ক যদি আমি স্কয়াৰ কৰো 64 আহে ক্লিয়াৰ হৈছে আকৌ যদি 8 এৰে পূৰণ কৰো ঠিক আছে তো ইয়াত কি আহিব 2 আহিব ঠিক আছে 4 গুণ 32 2 উকলিব 3 48 48 সে 3 আমাৰ আকৌ 52 ঠিক আছে 512 কিন্তু মই কি কৈছো হেতু মই বিচৰা নাই মই কি কৈছো এককৰ ঘৰত কি আছে 8ক 3 বাৰ যদি পূৰণ কৰো মানে 8 কিউব কি হ'ব ইউনিট প্লেসত এককৰ ঘৰত 2 আহিব ক্লিয়াৰ হৈছে 8 8 গুণ 64 বা তেনেকে মনত যদি নাথাকেও 8 8 গুণ 64 4 4 ৰ লগত 8 4 গুণ 32 2 ক্লিয়াৰ হৈছে তো এতিয়া আমি কি কৰিম ইউনিট প্লেসত কি হ'ব 3 দুগুণ 6 3 দুগুণ 6 6 9 54 মানে 4 ইউনিট প্লেসত কি আহিব 4 আহিব এককৰ ঘৰত থকা সংখ্যাটো কি আহিব এইগিটা গোটেইগিটা যদি মাল্টিপ্লাই কৰি দিও এই সংখ্যাটো তেনেহলে এককৰ ঘৰত কি আহিব সুধিব পৰীক্ষাত তেতিয়া মই কম 4 3 দুগুণ 6 6 9 54 বা 3 দুগুণ 27 27 7 দুগুণ 14 4 আহিব মই ইউনিট প্লেসৰ সংখ্যাটোহে উলিয়াইছো বুজি পাইছা নে সবে ক্লিয়াৰ হৈছে যদি বুজি পাইছা কমেন্ট কৰা বুজি পাইছা পাইছে স্যাৰ পাইছে বুজি গ্ৰেট বুজি পাইছে সবে ভালকে বুজি পাইছা ক্লিয়াৰ হৈছে বঢ়িয়া বঢ়িয়া ঠিক আছে
তো আমি নেক্সট কুৱেশ্যনটো লৈ যাওঁ এইটো সবৰে ক্লিয়াৰ হৈছে যদি এতিয়াও বুজি পোৱা নাই প্লিজ ভিডিঅটো ৰিপিট কৰিবা ৰিপিট কৰি পেলাই আকৌ চাবা ঠিক আছে তাৰ পিছতো যদি বুজি নোপোৱা আমাক কুৱেশ্যন কৰিব পাৰিবা ঠিক আছে স্যাৰ কিবা আছিলে নাই ওকে গ্ৰেট ঠিক আছে তো আমি নেক্সট কুৱেশ্যন লৈ যাওঁ নেক্সট কুৱেশ্যনটো লৈ যাওঁ ইয়াত কি কৈছে 259 to the power 148 minus 123 to the power 43 এতিয়া মাইনাস কৰিলো অথনি প্লাস কৰিলো ঠিক আছে মাল্টিপ্লিকেশনত কৰিলো ঠিক আছে এতিয়া আমি মাইনাসত এবাৰ দেখুৱাই দিছো এটো ইয়াত আমি অন্য একো নাচাম আমি ইয়াত কি হৈছে এটো এককৰ ঘৰত ইউনিট প্লেসৰ সংখ্যাটোৱে চাম বাকি কিটা আমাৰ কোনো দৰকাৰ নাই ইউনিট প্লেসৰ সংখ্যাটোৱে চাম ঠিক আছে ইয়াত কি আছে 9 আছে মই কি কৈছিলো এটো আনসাৰ মোক লাগে ঠিক আছে তথাপিতো অকন ট্ৰিকি হয় তো ইয়াত মই পিছত সলভ কৰি দিছো ইয়াত 9 ৰ ওপৰত কি আছে ইভেন নাম্বাৰ আছে ইভেন নাম্বাৰ থাকিলে কি হ'ব ইভেন নাম্বাৰ থাকিলে কি হ'ব ইভেন নাম্বাৰ থাকিলে 1 হ'ব ঠিক আছে সো মই কৈছিলো ইয়াৰ সাইক্লিসিটি কি হয় 9 ৰ সাইক্লিসিটি 2 আছিলে 9 ৰ সাইক্লিসিটি কি আছিলে মই কৈছিলো ইয়াৰ সাইক্লিসিটি 2 হয় গতিকে এবাৰ 9 ৰ ওপৰত যেতিয়া ইভেন নাম্বাৰ আহি যায় ঠিক আছে 9 ৰ ওপৰত ইভেন নাম্বাৰ হয় তেতিয়া 1 হ'ব ইউনিট প্লেসত আৰু 9 ৰ ওপৰত যদি অড নাম্বাৰ আহে তেতিয়া হলে ইউনিট প্লেসত কি হ'ব কি 9 এ হ'ব ঠিক আছে তো সেই কথাটো কৈছিলো সেই কাৰণে ইয়াৰ সাইক্লিসিটি 2 বুলি কৈছিলো 9 ৰ সাইক্লিসিটি মই কি বুলি কৈছিলো 2 বুলি কৈছিলো ইয়াৰ কাৰণ কি 9 ৰ ইউনিট প্লেসত সদায় দুটা সংখ্যাহে পাবা 9 ক যিমান বাৰ 9 এৰে মাল্টিপ্লাই নকৰা কিয় হয়তো 1 আহিব ইয়াতো 9 আহিব ঠিক আছে ইউনিট প্লেসত গতিকে মই কেনেকৈ গম পাম ইয়াত 259 to the power 148 আছে এককৰ ঘৰত কি বহিব মই গম পালো যে ইয়াত এটো 9 টো কি হয় 9 টোৰ সাইক্লিসিটি 2 হয় যেহেতু 2 হয় ইয়াৰ সাইক্লিসিটি ইয়াৰ ওপৰত যেহেতু ইভেন নাম্বাৰ আছে আৰু ইভেন নাম্বাৰ যদি থাকে সি 1 বহিব যদি এটো পাহৰি যোৱা কিবা কাৰণত সাইক্লিসিটি 4 এ ডিভাইড কৰিলে হ'ব ইয়াত 4 এ ডিভাইড কৰিলে হ'ব ঠিক আছে ক্লিয়াৰ হৈছে তাৰ পিছত আমাৰ কি হ'ব ইয়াৰ কি হৈছে অথনি 4 এ ডিভাইড কৰি পেলাই ৰিমাইন্ডাৰটো বহাইছিল নহয় সেই ৰিমাইন্ডাৰটো বহাই কৰিব পাৰে যেতিয়া 0 হ'ব তাৰ সাইক্লিসিটিটো আহিব ঠিক আছে আৰু বাকি যদি ৰিমাইন্ডাৰ বেলেগ হয় সেই ৰিমাইন্ডাৰ অনুসৰি কি মাল্টিপ্লাই কৰিব লাগিব তাক মই আগতে তাৰ আগৰ হেৰিটোত মই স্লাইডখনত দেখুৱাইছিলো এতিয়া আমি 3 আছে 3 যেহেতু আছে ইয়াক আমি কি কৰিম ইয়াৰ সাইক্লিসিটি আমাৰ কি হয় 4 ঠিক আছে তো 4 এ আমি অথনি অলৰেডি কৰি গৈছিলো 43 ডিভাইড কৰিলে 4 দুগুণ 40 তো আহিব ৰিমাইন্ডাৰ 3 যদি 3 ৰিমাইন্ডাৰ হয় তেনে হলে 3 ওপৰত আমি 3 বহাম ঠিক আছে ক্লিয়াৰ হৈছে তো আলটিমেটলি কি হ'ব ইয়াত 3 সাইক্লিসিটি যেহেতু ইয়াৰ সাইক্লিসিটি 4 হয় তো আলটিমেটলি 4 দুগুণ 40 তো আলটিমেটলি আমাৰ কি হ'ব 3 ৰিমাইন্ডাৰ আহিব ঠিক আছে তো 3 ৰিমাইন্ডাৰ আহিলে আমাৰ কি আহিব ইয়াত 7 আহিব তিনিবাৰ যেহেতু ৰিমাইন্ডাৰ 3 আহিছে তো সেইকাৰণে তাৰ ওপৰত পাৱাৰটো 3 বহাইছো ক্লিয়াৰ হৈছে মই ধুনিয়াকে বুজাইছো দেই এইখিনি যাতে তোমালোকে ভালকে বুজি পোৱা ওকে তো 1 মাইনাস 3 কিউব মানে কিমান হয় ইউনিট প্লেসত 27 মানে 7 আহিব ইউনিট প্লেসত মানে এককৰ ঘৰত কি আহিব 7 আহিব তো আলটিমেটলি কি আহিব ইয়াৰ পৰা কি হ'ব -6 আহিব ঠিক আছে মাইনাসটো নবহে মাইনাসত নবহে কাৰণ 1 ৰ পৰা -7 গলে -6 হ'ব মাইনাসটো নবহে তো যদি মাইনাসত ৰিজাল্ট পোৱা কিবা কাৰণত 10 এটা এড কৰি দিবা কি কৰিবা 10 এটা এড কৰি দিলে হ'ব ঠিক আছে 10 এটা এড কৰিলে কি হ'ব 10 -6 বুলি কলে আমি ইয়াৰ আনসাৰটো পাম 4 this answer will be 4 ঠিক আছে ইয়াৰ আনসাৰটো 4 হ'ব ক্লিয়াৰ হৈছে তো এইখিনি মই দিলো তোমালোকক এইখিনি মই দেখুৱালো তোমালোকে আশা কৰো এইখিনি বুজি পাইছা ইউনিট ডিজিটটো নেক্সট সেকশন লৈ যাও ঠিক আছে এককৰ ঘৰত কি আহিব পৰীক্ষাত হ'ব পাৰে মই এনেকুৱা পসিবল কোৱেশ্চন কিছুমান তোমালোকক দেখুৱাই দিছো যদি খুদে এই সংখ্যাটো এই প্ৰডাক্টটো বা এই অংকটোৰ এককৰ ঘৰত কি হ'ব অপচন দিয়া থাকিব তুমি তেনেকে কৰি চাবা ঠিক আছে তো আমি নেক্সট স্লাইডলৈ যাও এতিয়া আমি আহিলো ডিভিজিবিলিটি বহুত বেছি ইম্পৰ্টেন্ট হয় কোনোবা যদি ইংলিছত পঢ়াৰ অলপ অসুবিধা হৈছে মই বুজাই দিছো অসমীয়াত ডিভিজিবিলিটি ঠিক আছে আমি মানে কোনটো সংখ্যা হৰণ যায় আমি হেতু চেক কৰিম হয় তো আমি 2 ৰে হৰণ যোৱা সংখ্যাবিলাক আমি জানো 2 ৰে যেতিয়া হৰণ কৰো এটো সংখ্যা হৰণ যাব নে না যায় যেতিয়া 10 থাকে 2 ৰে হৰণ যাব যুগ্ম সংখ্যাবিলাকক 2 ৰে হৰণ যায় যেতিয়া 6 থাকে 2 ৰে হৰণ যাব ঠিক আছে ইভেন নাম্বাৰ বিলাক 2 ৰে হৰণ যায় 2 ৰে ডিভাইড হয় ইভেন নাম্বাৰ যিমান আছে 2 ৰে ডিভিজিবল হয় তো সেই কাৰণে মই ইয়াত লিখা নাই ডিভিজিবিলিটি ৰুল অফ 2 ইয়াত 2 ৰ ডিভিজিবিলিটি ৰুলটো লিখা নাই
কাৰণ তোমালোকে সকলোৱে জানা কোনটো সংখ্যা দেখিলে গম পাবা সেই সংখ্যাটো হৰণ যায় নে নাযায় এনেকুৱা কুৱেশ্যন পৰীক্ষাত আহে ঠিক আছে এনেকুৱা কুৱেশ্যন পৰীক্ষাত আহে কেনেকুৱা কুৱেশ্যন হ'ব মই দেখুৱাম কিন্তু মই প্ৰথমতে যিসকল ষ্টুডেণ্টে ডিভিজিবিলিটিৰ ওপৰত নলেজ নাই বা আগতে পঢ়িছিলে পাহৰি গল সেইখিনি ষ্টুডেণ্টক মই একবাৰ ৰিকল কৰাই দিছো ৰিমাইণ্ড কৰাই দিছো ঠিক আছে তো আলটিমেটলি কি হ'ব এতিয়া আমি আহো ডিভিজিবিলিটি 3 ঠিক আছে ইয়াত আমাৰ ডিভিজিবিলিটি 3 ওপৰত দিয়া গৈছে ইয়াত লিখা গৈছে ডিভিজিবিলিটি ৰুল অফ 3 কেতিয়া হ'ব যেতিয়া আমি সংখ্যা এটা যোগ কৰি যাম ঠিক আছে সংখ্যা এটা পাম যিকোনো সংখ্যা এটা সাপোজ 2 পালো 3 পালো 1 পালো 4 হয় আৰু 1 হল এইটো 3 ৰে হৰণ যাব নে নাযায় আমি চেক কৰিব হলে যোগ কৰি যাম 3 2 3 2 5 5 1 6 6 1 10 10 1 11 নাযায় কিয় নাযায় 11ক 3 ৰে হৰণ নাযায় যিটো যোগ কৰি পেলাই যিটো সংখ্যা পাম সেই সংখ্যাটোক আমি ট্ৰাই কৰি চাম 3 ৰে ডিভাইড যাব নে নহয় 3 ৰে ডিভাইড যাব নে নাই যদি 3 ৰে ডিভাইড যায় তেনেহলে গোটেই সংখ্যাটোকে 3 ৰে ডিভাইড হ'ব ঠিক আছে তো আমি আৰু এটা লৈ লৈছো সংখ্যা 3 ধৰি লোৱা 2 1 6 ধৰি লোৱা 4 এতিয়া মই সংখ্যাটোক চাম 3 2 5 5 1 6 6 1 12 12 4 16 16 নাযায় আকৌ যদি আমাৰ 2 এটা লগাই দিও তেতিয়া আমাৰ গুচি যাব সংখ্যাটো গোটেই সংখ্যাটো ডিভিজিবল হ'ব আমি গোটেইকেইটা যোগ কৰি চাম 3 ৰে হৰণ যাব নে নাযায় কেনেকৈ চেক কৰিম 3 + 2 ঠিক আছে 3 + 2 5 হ'ব 3 2 5 5 1 6 6 6 12 12 4 16 ঠিক আছে 16 2 18 18ক 3 ৰে হৰণ যায় গতিকে গোটেই সংখ্যাটোকে হৰণ যাব ঠিক আছে 3 ৰে হৰণ যাব নে নাযায় চেক কৰিব হলে গোটেইকেইটা আমি কি কৰিম প্লাস কৰি যাম প্লাস কৰি পেলাই যিটো ৰিজাল্ট পাম সেই ৰিজাল্টটো যদি 3 ৰে হৰণ যায় তেতিয়াহলে গোটেই সংখ্যাটোকে 3 ৰে হৰণ যাব ক্লিয়াৰ হৈছে ওকে তাৰপিছত আমি আহিম ডিভিজিবিলিটি ৰুল 4 4 মানে কি হ'ব 4 যদি দুটা সংখ্যাক লাষ্টৰ দুটা সংখ্যাক যদি যায় গোটেই সংখ্যাটোকে যাব যেনেকে ধৰি লৈছো সংখ্যা এটা 6 8 9 4 8 এইটো সংখ্যাক যাব 4 ৰে কাৰণ 48ক 4 ৰে হৰণ যায় লাষ্টৰ দুটা ডিজিট এই দুটা ডিজিটক যদি 4 ৰে হৰণ যায় তেনেহলে গোটেই সংখ্যাটোকে যাব ঠিক আছে তো আলটিমেটলি মই ইয়াত আৰু এটা দেখুৱাইছো তোমালোকক ইয়াত সাপোজ 2 ঠিক আছে 2 স্কয়াৰ 4 মানে এই 2 স্কয়াৰ আছে নহয় এই দুটা প্লেসত লাষ্টৰ দুটা প্লেস চাব লাগিব 2 কিউব হলে কিমান হ'ব 3 আছে নহয় তো 8 মানে 8ৰ তুমি যদি ডিভিজিবিলিটি চেক কৰা 8ৰ ক'ত গ'ল 8ৰ ইয়াত আছে লাষ্টৰ 3 ডিজিট বুলি লিখা আছে দেখিছানে লাষ্ট 3 ডিজিট যদি লাষ্টৰ 3টা ডিজিটক 8 ৰে হৰণ যায় তেনেহলে গোটেই সংখ্যাটোকে হৰণ যাব তো এইটো মই ইয়াৰ পৰাও শৰ্টকাট যদি মই পাহৰি যাওঁ চেক কৰিব পাৰো মানে 2 টু দি পাৱাৰ 3 2 টু দি পাৱাৰ 3 মানে 8 হয় তো ইয়াত 3 যেহেতু আছে লাষ্টৰ 3টা ডিজিট চেক কৰিলে হ'ল 2 টু দি পাৱাৰ 2 মানে 2 স্কয়াৰ তো আলটিমেটলি ইয়াত দুটা ডিজিট সেইকাৰণে 4 আছে ইয়াত 4ৰ লাষ্টৰ দুটা ডিজিট মই চেক কৰিছো যদি লাষ্টৰ দুটা ডিজিটক 4 ৰে হৰণ যায় তেনেহলে ডিভাইড হয় তেনেহলে গোটেই সংখ্যাটোকে হ'ব ক্লিয়াৰ হৈছে একেবাৰে সিম্পল ঠিক আছে তো মই 4টো গম পালো যেনেকে মই 5 6 8 1 4 এটো লৈছো তো ইয়াক কি হৈছে 4 ৰে ডিভাইড যাব কেনে গম পালো লাষ্টৰ দুটা ডিজিট 4 ৰে গৈ আছে নাযায় 4 ৰে তো আলটিমেটলি 42 লগাই দিলো নাযায় ঠিক আছে এটা 20 লগাই দিলো এতিয়া যাব ঠিক আছে লাষ্টৰ দুটা ডিজিট 20 20ক যদি হৰণ যায় তেনেহলে গোটেই সংখ্যাটোকে 4 ৰে ডিভাইড হ'ব 4 ৰে ডিভাইড হ'ব ঠিক আছে এতিয়া 5 6 8 1 4 2 0 4 ৰে ডিভাইড কৰিব পাৰিম মানে কমপ্লিটলি ডিভিজিবল হ'ব মানে তাত কোনো বাকি নাথাকে ঠিক আছে এনেটো হৰণ কৰিব সবকে পাৰো কিন্তু বাকি কমপ্লিট ডিভিজিবল হয় নে নহয় এটা চাইছো সেইকাৰণে ডিভিজিবিলিটিটো শিকাই দিছো ঠিক আছে তো পৰীক্ষাত আহে কেনেকুৱা কোৱেশ্চন আহে মই হেতু দেখুৱাম সময় আছে বাৰু তথাপিতো বহুতখিনি আমি শিকিবলৈ আছে 5 6 8 1 4 2 0 মই বুজি পালো যে লাষ্টৰ দুটা ডিজিট যেহেতু যায় তেনেহলে 4 ৰে গোটেই সংখ্যাটোক যাব ক্লিয়াৰ হৈছে তাৰপিছত আহো মই 5টো অনা নাই 5টো সবে জানে কাৰণ লাষ্টত যদি 5 থাকে বা 0 থাকে তেনেহলে 5 ৰে গোটেই সংখ্যাটোকে যায় তো এইটো জানো তো এইকাৰণে 5টো লোৱা নাই তাৰপিছত ললো 6 6 হৈছে 2 আৰু 3 ৰে যদি যায় যিটো সংখ্যা আমি এতিয়া চাম চেক কৰিম 2ৰ ৰুল যোনটো আছে যেনেকে লাষ্টত ইভেন নাম্বাৰ আছিলে লাষ্টত থকা নম্বৰটো যদি যুগ্ম সংখ্যা হয়
তেতিয়া 2ৰে হৰণ যাব, যেনেকে 2 4 6 8 10 12 তেনেকে, ঠিক আছে। লাষ্টৰ সংখ্যাটোক যদি যুগ্ম সংখ্যা পাওঁ 2ৰে হৰণ যাব, সেইটোতো আমি দেখিলে গম পাম। 3ৰে হৰণ যায় নে নাযায় চেক কৰি ল'ব লাগিব। সেই সংখ্যাটোক যদি 2ৰেও হৰণ যায় 3ৰেও হৰণ যায় তেনেহলে 6ৰেও হৰণ যাব। ক্লিয়াৰ হৈছে? মই কেনেকে চেক কৰিম? 2ৰেতো গম পামেই লগালগ, 3ৰে যোগ কৰি ল'ম। মই দেখুৱাইছিলো 3ৰে প্লাছ কৰি যাম, যিটো সংখ্যা পাম লাষ্টত গৈ পেলাই প্লাছ কৰাৰ পিছত গোটেই সংখ্যাকেইটাৰ প্লাছ কৰাৰ পিছত যিটো সংখ্যাই পাম সেই সংখ্যাটোক যদি 3ৰে হৰণ যায় তেনেহলে গোটেই সংখ্যাটোক 3ৰে হৰণ যাব। ঠিক আছে? তো 6ৰ এইটো ক্লিয়াৰ হৈছে। 2 আৰু 3টো যদি চেক কৰি লওঁ, 2 আৰু 3টো যদি যায় তেনেহলে সেই সংখ্যাটোক 6ৰেও হৰণ যাব। সেই পাৰ্টিকুলাৰ সংখ্যাটোক 2ৰেও হৰণ যাব লাগিব, 3ৰেও হৰণ যাব লাগিব। ক্লিয়াৰ হৈছে? এই 7 ডিভিজিবিলিটি 7টো প্ৰায়ে তোমালোকে নোপোৱা, আৰু তাৰ দুটা ৰুল আছে। এটা ৰুল মই দিছো, সেই ৰুলটো ঘপকে নাপায়। ঠিক আছে? মেক্সিমাম কিতাপত ডিভিজিবিলিটি 7টো লিখা নাথাকে। তোমালোকে যদি কিবা কিতাপ কিনিছা তাত 7টো হয়তো নোপোৱা চাগে, 7টো প্ৰায় নাথাকে। ঠিক আছে? তাত দুটা আছে, এটা মই 5ৰে লাষ্টত মাল্টিপ্লাই কৰি পেলাই যাওঁ, আৰু এটা হৈছে সংখ্যাটোক ডাবল মই মাল্টিপ্লাই কৰি পেলাই যাম। ঠিক আছে? টু টাইমছ কৰিম মানে লাষ্টৰ সংখ্যাটো। ইয়াত দিয়া আছে ৰিমুভ দ্য লাষ্ট ডিজিট অফ দ্য নাম্বাৰ এণ্ড ডাবল ইট। মই কি কৰিছো, ইয়াত এটা এক্সাম্পল লৈ লৈছো 1073। মই বেলেগ এটা পেজত যাম তাৰ আগত মই ইয়াতে দেখাবলৈ চেষ্টা কৰিছো, কাৰণ ইয়াত লিখা আছে। তোমালোকে সেই বস্তুটো চাই চাই তোমালোকে বুজিব পাৰিবা। ঠিক আছে? তো 1073 আছে। তো আমি কি কৰিম, প্ৰথমতে ইয়াত কৈছে ৰুলত ৰিমুভ দ্য লাষ্ট ডিজিট। আমি ইয়াৰ পৰা লাষ্ট ডিজিটটো ৰিমুভ কৰিম অফ দ্য নাম্বাৰ এণ্ড ডাবল ইট। ৰিমুভ কৰাৰ পিছত তাক ডাবল কৰি দিব লাগিব, মানে 2ৰে মাল্টিপ্লাই কৰি দিব লাগিব। ঠিক আছে? তো 1073 পৰা যদি মই 3টো ৰিমুভ কৰি পেলাই ডাবল কৰি দিওঁ কিমান হ'ব? 3 2 6, 3 2 6 আহিব। ঠিক আছে? 6 আহিব। তো 107ৰ পৰা মই কি কৰিম, সেই 6টো মাইনাছ কৰিব লাগিব বুলি কৈছে। তেতিয়া কি কৰিম, ছাবট্ৰেক্ট কৰিম ফ্ৰম দ্য ৰিমেইনিং নাম্বাৰ, বাকী থকা নম্বৰৰ পৰা। 1073 আছিলে, সেই 1073ৰ পৰা লাষ্টৰ যোনটো নম্বৰ হয় 3টো, তাক মই ৰিমুভ কৰিম, মই গুচাই দিলো, হৈ যাব কি 107। আৰু 107 যেতিয়া আহিব তেতিয়াহলে মই কি কৰিম, 107 অহাৰ পিছত মই কি কৰিম, সেই যোনটো সংখ্যা ৰিমুভ কৰিছিলো তাক ডাবল কৰি মাইনাছ কৰি দিম। ঠিক আছে? ৰিমুভ 3 কৰিছিলো, তাক মই কি কৰিলো, ডাবল কৰিলো, 3 2 6 হল। 6 আমি 107ৰ পৰা 6টো মাইনাছ কৰিলো। ঠিক আছে? তো কিমান হ'ব? 101 হল। তো 101 অহাৰ পিছত আকৌ আমি কি কৰিম, 1টো ঠিক তেনেদৰে ৰিমুভ কৰিম। ৰিমুভ কৰাৰ পিছত আমি কি পাম, ইয়াক ডাবল কৰিলে 1টোক ৰিমুভ কৰাৰ পিছত ডাবল কৰিলে 2 আহিব। ঠিক আছে? তো আলটিমেটলি সেই 2টো যদি মাইনাছ কৰো আনসাৰটো কি হ'ব, 8 হ'ব। যদি 8ক 7ৰে হৰণ যায় তেনেহলে গোটেই সংখ্যাটোক যাব। এতিয়া 8কটো নাযায়, তো আলটিমেটলি 1073ক 7ৰে হৰণ নাযায়। মই আৰু এটা এক্সাম্পল লৈছো, হয়তো বহুতে বুজি পোৱা নাই। ঠিক আছে? মই ইয়াত লিখিছো ইফ ইট ইজ 0, যদি 0 হৈ যায়, বা অৰ ইফ দ্য টু ডিজিট, বা 2 ডিজিটে নাপাওঁ লাগিলে 3 ডিজিটে নাপাওঁ কিয়, যিয়ে নাপাওঁ লাগিলে 2 ডিজিট লাষ্টত যদি থাকে সেইটোক যদি 7ৰে হৰণ যায় তেতিয়াহলে গোটেই সংখ্যাটোক যাব। ঠিক আছে? তো মই এতিয়া এই সংখ্যাটোক বুজালো 1073ক মই কি কৰিলো, প্ৰথমতে লাষ্ট ডিজিট যোনটো আছে সেইটো মই ৰিমুভ কৰিলো। ৰিমুভ কৰাৰ পিছত তাক 2ৰে মাল্টিপ্লাই কৰিলো, মানে ডাবল কৰিলো। ডাবল কৰি যি সংখ্যাটো পালো সেই সংখ্যাটো তাৰ পৰা মাইনাছ কৰিলো। কোনোবাই ভাবিব পাৰে উফ ৰাম, এইবিলাক কৰাতকে ডাইৰেক্ট চেক কৰি চাম। কিন্তু ডাঙৰ এটা সংখ্যা হলে সেই সংখ্যাটো তুমি হৰণ কৰিবা পাৰি নে নোৱাৰি তুমি চেক কৰি চাবলৈ সময় নাথাকে। কিয় নাথাকে? অপচন তোমাৰ 4টা থাকিব। সেই 4টা অপচনে তুমি চেক কৰি যাবা নেকি? সময় হব তোমাৰ প্ৰত্যেকবাৰতে 7ৰে হৰণ কৰি যাবলৈ? সময় নহব ন। সেইকাৰণে এই ৰুল বিলাক আমি শিকাটো খুবেই প্ৰয়োজন। ঠিক আছে? তো ইয়াত কি হব, মই কলো আকৌ 1073ক আমাৰ লাষ্টত 3 আছে, 3ক আমি কি কৰিম, ডাবল কৰিম। 3ক ডাবল কৰাৰ পিছত ৰিমুভ কৰিম, প্ৰথমতে ৰিমুভ হৈ গল 3টো, তাৰপিছত তাক ডাবল কৰিম, 6 হ'ব। সেই 107 থাকিলে সেই 6টো মাইনাছ কৰিম, মাইনাছ কৰাৰ পিছত থাকিব 101। সেই সেম প্ৰচেছ, সেই 1টো আকৌ ৰিমুভ কৰিম, ৰিমুভ কৰি পেলাই তাক ডাবল কৰিম, 2 হ'ব। আকৌ সেই 2টো ৰিমেইনিং নাম্বাৰৰ পৰা মাইনাছ কৰিম, যদি মাইনাছ কৰি যিটো সংখ্যা পাম সেইটোক যদি 7ৰে হৰণ যায় তেনেহলে গোটেই সংখ্যাটোক যাব। ক্লিয়াৰ হৈছে? মই আৰু এটা এক্সাম্পল তাতে লৈ থৈছো, চোৱা 1313 ইয়াতে বুজাব ট্ৰাই কৰিছো। বেলেগ এখন শ্লাইডত গলে মানে এইখিনি তোমালোকে ৰুল খিনি তোমাৰ তাত নেদেখিবা। ঠিক আছে? 13587, ঠিক আছে মই বেলেগ এখন শ্লাইডত গৈছো। 13587 ঠিক আছে? তো ইয়াত মই কি কৰিছো, ইয়াত আমাৰ কি হৈছে 13587ত আমাৰ কি হৈছে, মই কৈছো লাষ্টৰ যোনটো ডিজিট আছে সেইটোক আমি ৰিমুভ কৰি পেলাই মাল্টিপ্লাই কৰিম, দুবাৰ কৰিম।
7 দুগুণ 14 14 আহিব ঠিক আছে ইয়াৰ পৰা 14 টো মাইনাস কৰিম মানে কি কাক ৰিমুভ কৰিলো 7 ক ৰিমুভ কৰিলো ঠিক আছে তো 7 ক ৰিমুভ কৰি দিয়াৰ পিছত তাক মাল্টিপ্লাই কৰিছো 2 টাইমছ কৰিছো কিমান আহিলে 14 আহিলে সেই 14 টোৱে ৰিমেইনিং ফিগাৰৰ পৰা মাইনাস কৰিছো 8 ৰ পৰা 4 গলে 4 হ'ব ঠিক আছে 5 ৰ পৰা 1 গলে তোমাৰ 4 হ'ব এফালে তোমাৰ 3 আহিব 1 ঠিক আছে তো ইয়াৰ পৰা কি কৰিম আকৌ এই 4 টো আকৌ আমি কি কৰিম ৰিমুভ কৰিম ঠিক আছে ৰিমুভ কৰি পেলাই 2 ৰে মাল্টিপ্লাই কৰিম 4 দুগুণত এই 8 টো ইয়াৰ পৰা মাইনাস কৰিম ঠিক আছে বুজি পাইছে সবে তো ইয়াত কি আহিব 6 আহিব ঠিক আছে তো ইয়াত 6 আহিলে আমাৰ ইয়াত কি আহিব 2 আহিব আলটিমেটলি কিমান হ'ব 126 হ'ব ঠিক আছে আকৌ 126 কিবা কোৱেশ্চন আছিল স্যাৰ 2 গুণ 2 কৰিলো 2 ৰে মাল্টিপ্লাই কৰিলো ঠিক আছে মই ডাবল মানে মাল্টিপ্লাই কৰাৰ কথা কৈছো ঠিক আছে 2 3 দুগুণ 6 বস্তু এটা আছে দুটা সংখ্যাক 2 ৰে মাল্টিপ্লাই কৰিলে ডাবল হৈ গল 4 6 6 দুগুণ 12 হৈ গল 6 6 12 ডাবল কৰি দিছো 5 দুগুণ 10 পাঁচটা আছে ডাবল কৰিছো 10 হৈ গল 1 2 গুণ 2 ঠিক আছে একক ডাবল কৰিলে 2 হয় ওকে তো কি হৈছে 134 তো আলটিমেটলি কি হৈছে ইয়াক আমাৰ মাইনাস কৰিলো 8 8 মাইনাস কৰাৰ লগে লগে আমাৰ কি হৈ গল 126 তাৰপিছত আকৌ কি কৰিছো 6 ক ৰিমুভ কৰি পেলাই তাক 2 ৰে মাল্টিপ্লাই কৰিম 12 আহিব থাকি গল ৰিমেইনিং 12 12 ৰ পৰা 12 মাইনাস কৰিলে 0 হ'ব মই কৈছো যদি 0 আহে বা যোনটো সংখ্যা আহে সেই সংখ্যাটোক যদি 7 ৰে হৰণ যায় গোটেই সংখ্যাটোক যাব এতিয়া মই বুজি পালো 13587 ক 7 ৰে ডিভিজিবল হয় ঠিক আছে 7 ৰে হৰণ যাব ক্লিয়াৰ হৈছে নাই কোৱা কিবা আছিলে স্যাৰ কৰি বুজি পাইছা সবে ভাল লাগিছে সবৰে ঠিক আছে মই পুৰা প্ৰত্যেকটো বস্তু ভালকে শিকাব বিচাৰিছো যাতে তোমালোকক ক্লিয়াৰ হৈ যায় যিকোনো কোৱেশ্চন তোমালোকে ক্লিয়াৰ কৰিব পাৰিবা কনসেপ্ট থাকিলে মোৰ তাত শৰ্টকাট পুৰা আছে শৰ্টকাটৰ কাৰণে টেনচন ল'ব নালাগে মই এনেও মেথছটো মোৰ ফেভাৰিট চেপ্টাৰ হয় সৰি সাবজেক্ট হয় ভাল পাওঁ ঠিক আছে এফৰ্ট বহুত বেছি নালাগে কোনোবাই যদি ভয় খাই আছে মেথছ বুলি ক'লে মানে ভয় লাগে টেনচন ল'ব নালাগে মেথছ কৰি যোৱা ৰেগুলাৰ প্ৰেক্টিচ কৰি যোৱা ডেফিনেটলি তোমালোকে পাৰিবা ঠিক আছে চ' মই মেথছটো ভাল লাগে তোমালোকৰো ভাল লাগিব মোৰ যদি ভাল লাগে মই যদি পাৰিছো মেথছটো তোমালোকে কিয় নোৱাৰিবা তোমালোকেও পাৰিবা ঠিক আছে নোৱাৰা কোনো প্ৰশ্নই নাহে তো এইটো বুজি পালা 7 ৰ এতিয়া 8 ৰ টো মই বুজাই দিলোৱে যদি লাষ্টৰ 3টা ডিজিট লাষ্টৰ 3 ডিজিট যদি যায় 3 ডিজিটক যদি হৰণ যায় তেনেহলে কি হ'ব গোটেই সংখ্যাটোকে যাব লাষ্টৰ 3 ডিজিট বুলি কৈছো চাই লবা আৰু 9 ৰ ৰুলটো কি কৈছো সিমিলাৰ কাৰ লগত 3 লগত 3 টো যেতিয়া প্লাস কৰি যাম সংখ্যাটো প্লাস কৰি যোৱাৰ লগে লগে আমাৰ কি হ'ব যিটো সংখ্যা পাম সেই সংখ্যাটোক যদি 3 ৰে ডিভাইড হ'ব তেনেহলে গোটেই সংখ্যাটোকে যায় ঠিক সেইদৰে 9 ৰো একেই ৰুল হয় 3 হৈতি গোটেই সংখ্যাটোক প্লাস কৰি যাম যিটো সংখ্যা পাম প্লাস কৰাৰ পিছত সেই সংখ্যাটোক যদি 9 ৰে হৰণ যায় তেনেহলে গোটেই সংখ্যাটোক যাব তাৰ পিছত মই দেখুৱাই দিছো 11 ৰ ৰুলটো ইয়াত কৈছে ডিফাৰেন্স অফ দ্য সাম অফ অল্টাৰনেটিভ ডিজিট অফ এ নাম্বাৰ ইজ ডিভিজিবল বাই 11 মানে কি কৈছে ডিফাৰেন্স অফ সাম মানে ডিফাৰেন্স এতিয়া সাপোজ মই সংখ্যা এটা লৈছো মই আকৌ বেলেগ এখন স্লাইডলৈ গৈছো ঠিক আছে মই ইয়াত আকৌ এটা সংখ্যা লৈছো সাপোজ 2 3 6 4 সাপোজ 1 এইটো সংখ্যা আছে সাপোজ ইয়াত আমি কি কৰিছো সাপোজ চাবা ধৰি লৈছো ইয়াত 8 আৰু এটা সংখ্যা বহাই লৈছো আৰু ডাঙৰ কৰি লৈছো ঠিক আছে তো ইয়াত আমাৰ পজিশন কি আছে ইয়াত 8 আছে ঠিক আছে এইটো 3 আছে এটা এৰি 4 আছে মানে আমি ইভেন পজিশন এন্ড অড পজিশন দুটা ভাগ কৰি লম প্ৰথমতে আমি 8 কৰিম যোগ 3 কৰিম যোগ 4 কৰিম তাৰ পিছত যেটো পাম তাৰ পৰা মাইনাস কৰিম ঠিক আছে কি মাইনাস কৰিম 2 কৰিম যোগ 2 পজিশনটো আছে ঠিক আছে তাৰ পিছত 6 কৰিম তাৰ পিছত 1 কৰিম ঠিক আছে তো 8 3 11 8 2 10 8 3 11 11 লগত 4 কৰিলে যোগ কৰিলে হ'ব 15 মাইনাস 6 2 8 8 1 9 ঠিক আছে এতিয়া 15 পৰা 9 গলে কিমান হ'ব 6 হ'ব ঠিক আছে তো আলটিমেটলি ইয়াত 0 হ'ব লাগিব ইয়াতো সেই সংখ্যাটোক যাব লাগিব যেটো নাযায় সংখ্যাটোক নাযায় হৰণ 11 ৰে মই এক্সাম্পলত ডাইৰেক্ট কৰাই দিম মানে এইগিটা যোগ কৰাৰ পিছত এইগিটা যেটো সংখ্যা পাম অড নাম্বাৰ আৰু ইভেন পজিশন অড নাম্বাৰ নহয় অড পজিশন এন্ড ইভেন পজিশন একক ইয়াত পজিশন এটা পজিশন ইভেন এটা এৰি এটা লবা আৰু এটা লবা অড পজিশন ঠিক আছে এটো অড পজিশন ধৰি লোৱা এটো ইভেন পজিশন এটা এৰি এটা ঠিক আছে সেইগিটা কি কৰিলো মই ইয়াত আহি পেলাই গোটেই গিটা যোগ কৰিলো এফালৰ পৰা মাইনাস কৰিলো এইগিটা যিগিটা বেলেগ পজিশনত আছে এটা এৰি এটা যোগ কৰাৰ পিছত
যিটো ৰিজাল্ট পাম এফালৰ পৰা বিগ কৰাৰ পিছত যিটো ৰিজাল্ট পাম সেই সংখ্যাটোক যদি 11 এ হৰণ যায় তেনেহলে গোটেই সংখ্যাটোক যাব, আদাৰৱাইজ 0 যদি আহে তেতিয়া গোটেই সংখ্যাটোক যাব। ঠিক আছে, ক্লিয়াৰ হৈছে? মই এক্সাম্পল আনিছো, টেনচন ল'ব নালাগে, ভয় খাব নালাগে বোলে ছাৰ হোৱা নাই আকৌ এবাৰ দেখাই দিয়কচোন, নালাগে। ঠিক আছে, তো আমি এইটো কুৱেশ্যনলৈ আহিছো। ইয়াত সেইকাৰণে 11ৰ আছেই। ঠিক আছে, এই কুৱেশ্যন কেইটা মোক পুতুককে সলভ কৰি দিয়া। কোনে কোনে পাৰিবা সলভ কৰি দিয়া? এইটো কুৱেশ্যন 1 টোৰ আমাৰ কি হ'ব আনসাৰ? পৰীক্ষাত আহে এনেকুৱা কুৱেশ্যন, which of the following number is divisible by 3? 3ৰে কোনটো হৰণ যাব? ঠিক আছে, 3ৰে কোনটো সংখ্যা হৰণ যাব? পৰীক্ষাত এতিয়া কৰি থাকিবলৈতো সময় লাগিব, কেনেকে কৰিম, কোনটো আনসাৰ হ'ব? মই এফালৰ পৰা চেক কৰি আহিছো। ঠিক আছে, যোগ কৰি যোৱা। এইফালৰ পৰা 9 একে 10, 10 পাঁচে 15, 15 পাঁচে 20, 20 পাঁচে 25, 25 হৈছে 22, এইটো নহব। 9 একে 10, 10 পাঁচে 15 পাঁচে 20, 20 পাঁচে 25, আহিছে আনসাৰ অৱশ্যে 27। ইয়েছ, এইটো হয় আনসাৰ। ডি আহিছে ছাৰ, ডি অহা নাই আনসাৰ, ডি আনসাৰ হয়। ঠিক আছে, তো আলটিমেটলি যোনটো ইজি পাওঁ প্ৰথমতে মই সেইটো পৰাই কৰো, পৰীক্ষাত সদায় মোৰ সেইটো নিয়মেই হয়। এইকেইটা মই প্ৰথমতে দেখিলো অলপ ডাঙৰ আছে, তো এইখিনিত 0 বা 5 বেছি আছে, তো এইটোৱে আনসাৰ পাই গলো। ঠিক আছে, তো মই কি কৰিলো, 9 প্লাছ 1 প্লাছ 5 প্লাছ 0 টো নালাগে লিখিব। ঠিক আছে, তো আলটিমেটলি 5 প্লাছ 5 প্লাছ 2 প্লাছ 5 এইকেইটা গোটেইকেইটা যোগ কৰি ললো। মুখত ইমানটোতো যোগ কৰিব লাগিব ছাৰ, মোক যোগ কৰা শ্বৰ্টকাট শিকাম, শ্বৰ্টকাট যোগ কৰাও আছে, কিন্তু সিমানখিনি শিকাই থাকিবলৈ 2 মাহত অংক কৰাই নহব। ঠিক আছে, অংকত চেপ্টাৰ কিমান আছে? পাৰ্চেন্টেজ, প্ৰফিট লছ, এভাৰেজ, ৰেচিঅ' প্ৰপৰচন, মিক্সচাৰ ইলিগেশ্যন, টাইম এণ্ড ৱৰ্ক, স্পীড টাইম ডিষ্টেন্স, চিম্পল ইন্টাৰেষ্ট, কম্পাউণ্ড ইন্টাৰেষ্ট, 2D জ্যামিতি, 3D জ্যামিতি, ইমানখিনি আছে। সিম্পলিফিকেশ্যন, এপ্ৰক্সিমেশ্যনৰ পৰা ধৰি পেলাই ইমানখিনি আছে, প্ৰবেবিলিটিলৈকে আছে। ক'ব গ'লে এটা দুটা প্ৰবেবিলিটিও পাৰিলে আমি ট্ৰাই কৰিম। ঠিক আছে, ইমানখিনি কোৰ্চটো নাযাব নহয় যদি শ্বৰ্টকাটে দেখাই থাকো, আৰু ইমান বেছি ডিটেইলছত গ'লেও আমাৰ কি হয় মানে আমাৰ থাকি যাব পাৰে চেপ্টাৰ। তথাপিতো নাম্বাৰ চিষ্টেমৰ পৰা কুৱেশ্যন আহিব আৰু বেছিকে আহিব পাৰে, তো সেইকাৰণে মই এটাও পাৰ্ট এৰা নাই। ঠিক আছে, তাতকে আৰু বেছি ভালকে চিজিএলৰ কাৰণে আৰু বেছি ভালকে পঢ়িব পাৰি, আৰু বেছি ভালকে। মোৰ নাম্বাৰ চিষ্টেম পঢ়াবলৈ 4-5 দিন ধৰিলো, এটা চেপ্টাৰ মই যদি ভালকে পঢ়াও 4-5 দিন মোক লাগি যায়। ঠিক আছে, আৰু যি নহওক এইখিনি প্ৰত্যেকটো পাৰ্ট আমি পঢ়ি আহিছো। তাৰপিছত ইয়াত কি কৰিলো, যোগ কৰিলো। 9 একে 10, 10 পাঁচে 15, 15 পাঁচে 20, 20 পাঁচে 25, 2 27, 27, 27ক যদি 3ৰে হৰণ যায় তেনেহলে গোটেই সংখ্যাটোক 3ৰে হৰণ যাব। মানে ইয়াৰ আনসাৰটো কি হব, 91505025ক 3ৰে ডিভাইড হব। ঠিক আছে, এতিয়া আমাৰ নেক্সট কুৱেশ্যন আহিম। নেক্সট কুৱেশ্যনটো কোনোবা আনসাৰ দিছে নেকি ছাৰ? কাৰোবাৰ আনসাৰ আহিছে নেকি? এইটো দিছে, কোনটো অপশ্যন দিছে? কেইজনে দিছে ছাৰ? ভেৰি গুড, এক্সিলেণ্ট, ভেৰি গুড জব। ঠিক আছে, তো ইয়াত কৈছে এইটো এ এটা নম্বৰ হয়, বি এটা নম্বৰ হয়, চি এটা নম্বৰ হয়, 4 এটা সংখ্যা দিছে। ঠিক আছে নম্বৰ, ইয়াত ডি টো কি হয় মোক সুধিছে। তো আলটিমেটলি লাষ্টৰ দুটা ডিজিটক যদি যায়, মই সেইটোৱে চাব দিছিলো, লাষ্টৰ দুটা ডিজিটক যদি যায় তেনেহলে 4ৰে হৰণ যাব, হয় নে নহয়? তো আলটিমেটলি মই চেক কৰিম। কেতিয়াবা কেতিয়াবা লোৱেষ্ট ডিজিট আহে, একেলগে ডিজিটো থাকিব পাৰে হৰণ যোৱা। যদি লোৱেষ্ট যদি সুধে লোৱেষ্ট কোনটো ডিজিট হ'ব পাৰে, তেতিয়াহ'লে লোৱেষ্টটো চাম। কেতিয়াবা হায়েষ্ট ডিজিটটো সুধি দিয়ে, হায়েষ্টটো ইয়াত বহাই দিম। ঠিক আছে, তো আলটিমেটলি ডি জেগাত যদি আমি 0 বহাই দিওঁ, মানে এইটো অপশ্যন চাই পেলাই 40, তো 40ক 4ৰে হৰণ যাব, তো গতিকে গোটেই সংখ্যাটোক যাব। মানে ইয়াত শূন্য বহাব লাগিব, এইটো জেগাত শূন্য বহাব লাগিব। বাকী সংখ্যা কি আছে নাই মোক এইটো সোধা নাই, খালি মোক কৈ দিছে যে ডিত কি হব। ঠিক আছে, ডিত শূন্য বহাব লাগিব। 2 বহালেতো 4ৰে হৰণ নাযায়, 1 বহালেও নাযায়, 3 বহালেও লাষ্টৰ সংখ্যাক নাযায়, লাষ্টৰ দুটা সংখ্যাক, গতিকে নাযায়। তো এইটো কিউটো আনসাৰ, এইটো নেক্সট, সৰি কিউটো আনসাৰ সুধিছো, এইটো লাষ্ট কুৱেশ্যনটো। লাষ্ট কুৱেশ্যনটো কোনোবা আনসাৰ দিছে নেকি ছাৰ? এইটোতো ডি হব, ক্লিয়াৰ হৈছে লাষ্টৰটো। ইয়াৰ আনসাৰটো কোনোবাই আহিছে? মিক্স আহিছে, মিক্স আহিছে। কি কি আহিছে ছাৰ? হাইষ্ট আনসাৰটো কোনটো আহিছে? ওকে, এইটোত 9 আছে। ঠিক আছে, প্লাছ 8, ঠিক আছে, প্লাছ 8 প্লাছ 5 মাইনাছ 6 প্লাছ 5, কেলকুলেটৰ নামাৰিবা দেই, কিছুমানে কেলকুলেটৰটো মাৰি দিছে চাগে, ধেমালি কৰিছো, কেলকুলেটৰ ইউজ কৰিব পৰাপক্ষত নালাগে। ঠিক আছে, চ' আমি কি কৰিলো, 9 ললো, 8 ললো, 8 ললো, 5 ললো, ইয়াৰ পজিশ্যন কেইটা ললো, থাকি গল বাকী কি পজিশ্যন, 6 আছে, 6 ললো, তাৰপিছত 5 আছে, তাৰপিছত কি আছে 2 আছে, তাৰপিছত আমাৰ কি আছে 6 আছে। মই ধুনীয়াকে আঁকি আঁকি দেখাইছো যাতে ষ্টুডেন্ট খিনিয়ে ভালকে বুজি পায়। ঠিক আছে, তো 8 8 16 হল, তো 16 9 25, 25 5 30।
30 ঠিক আছে এইফালে 6 6 12 2 14 5 19 ঠিক আছে তো আলটিমেটলি 30 পৰা 19 গলে কিমান হ'ব 11 ঠিক আছে সো 11ক যদি 11 এ হৰণ যায় যদি নহয় যায় তেনেহলে এই সংখ্যাটো যাব এই এনসাৰটো কাৰেক্ট ঠিক আছে কোনবা হেতু পেপাৰ স্যাৰ সব চেক কৰিব লাগিবই নেকি যোগ কৰিব লাগিব অকন প্ৰেক্টিস কৰিব লাগিব ঠিক আছে সময় থাকে গভৰ্ণমেন্ট এক্সামত টেনচন ল'ব নালাগে ক্লিয়াৰ হৈছে চাগে এইখিনি ক্লিয়াৰ হৈছে আমি নেক্সট যাও সবে বুজি পাইছে চাগে স্যাৰ বুজি পাইছে সবে ঠিক আছে ভয় খাব নালাগে বাৰু একদম ইজি হয় ইজি ইজি কৰি পেলাই শিকিম তাৰপিছত আমি আহিলো ৰিমাইন্ডাৰ থিওৰেম তো আজি মই এলচিএম এছচিএফ লৈকে যাব বিচাৰিছিলো কিন্তু যাব নোৱাৰিলো এলচিএম এছচিএফ হলে মই ভাবিছিলো এলচিএম এছচিএফ যদি শিকাই দিওঁ তেনেহলে সানডে তেওঁলোকক এটা মোক দি দিম কিন্তু এলচিএম এছচিএফ লৈকে আজি শিকাব নোৱাৰিলো ঠিক আছে তথাপিতো মই ৰিমাইন্ডাৰ থিওৰেমটোৰ ওচৰলৈ আহো ঠিক আছে বহুত বেছি ইম্পৰ্টেন্ট হয় পৰীক্ষাত ইয়াৰ ওপৰত কোৱেশ্চন সোধে তো আহিছো আমি ৰিমাইন্ডাৰ থিওৰেমটো ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ তো এইটো ইয়াত ব্ৰেকেট দিবলৈ থাকি গল ঠিক আছে তো আলটিমেটলি মই বুজাই দিছো ইয়াত ডিভিডেন্ড ইজ ইকুৱেল ডিভিজৰ ইনটু কোচেন্ট প্লাস ৰিমাইন্ডাৰ ওকে যদি মই 3ৰে হৰণ কৰো কাক হৰণ কৰিছো 17ক হৰণ কৰিছো ঠিক আছে তো আলটিমেটলি কি কৰিম 3 5 গুণ 15 বুলি কম হয় নে নহয় 3 5 গুণ 15 তো আলটিমেটলি কি হ'ব 2 তো ইয়াত 2 ৰিমাইন্ডাৰ আছে তো আলটিমেটলি এটো 3 আমি যোনটো কৰিছো 3 টো ডিভিজৰ হয় তাক আমি ভাজক বুলি কওঁ আৰু 5 টোক আমাৰ ভাগফল বুলি কোৱা হয় মানে কোচেন্ট বুলি কোৱা হয় ঠিক আছে তাৰ পিছত আমাৰ ৰিমাইন্ডাৰ 2 টোক আমাক ভাগশেষ বা বাকি বুলি কোৱা হয় বুজি পালা এইগিটা যদি আমি পূৰণ কৰো 5 3 গুণ 15 2 17 মানে ইয়াক আমি পাম ভাজ্যক পাম ঠিক আছে ভাজ্যক পাম এতিয়া যদি মই সাপোজ ইয়াক মই কৰো 3 6 গুণ 6 3 গুণ 18 মই ধৰিলা নিগেটিভ উলিয়াইছো 17কে মই হৰণ কৰিছো 3 6 গুণ 18 বুলি কৰি দিছো ঠিক আছে তো 18 পৰা 17 গুচি গলে ইয়াত -1 হৈ যাব এতিয়া যদি মই এইটো ৰিমাইন্ডাৰ থিওৰেমৰ ফৰ্মুলাটো ইউজ কৰো তো আলটিমেটলি কি হ'ব 3 ইনটু তেতিয়াও কাৰেক্ট হ'ব কিয় 3 ইনটু 6 ঠিক আছে তো এফালে হ'ব তাৰপিছত প্লাস ৰিমাইন্ডাৰ কিমান আছে -1 ওকে সো 6 3 গুণ 18 18 পৰা 1 যদি মাইনাস কৰো তেনেহলে হৈ যাব 17 মানে মাইনাস ৰিমাইন্ডাৰো আমি ইউজ কৰিম পিছত মই সেই কাৰণে দেখুৱাই থৈছো তো বুজি পালা তো 3 কি বুলি কোৱা হয় এইটো 3 যোনটো আছে 3ৰে যোনে যিটো সংখ্যা হৰণ কৰে সেইটো ভাজক বুলি কোৱা হয় ডিভিজৰ বুলি কোৱা হয় ইংলিছত এইটো আমি কি হল ভাজক বা ডিভিজৰ ঠিক আছে তো কোচেন্ট যোনটো আমি পালো ভাগফল বুলি কোৱা হয় আৰু যোনটো ভাগশেষ যোনটো ৰিমাইন্ডাৰটো সবে চিনি পায় খালি বহুতৰ প্ৰবলেম ভাজ্য আৰু ভাজক মানে ডিভিডেন্ড আৰু ডিভিজৰ ডিভিডেন্ডটোক যাক কৰা হয় ঠিক আছে যাক হৰণ কৰা হয় ক্লিয়াৰ হৈছে সবৰে মোৰ মতে এইটো আনসাৰো আহি গৈছে চাগে ক্লিয়াৰ হৈছে সবৰে বুজি পাইছা একদম সাধাৰণ কথা স্কুলত শিকি আহিছে পৰীক্ষাত এইবিলাকেইটো কোৱেশ্চন হয় ওকে এতিয়া কৈছে a number 2585 when divided by a certain number gives quotient 215 and remainder 5 find the divisor স্যার আনসার আহিছে যোৱা আনসার দিয়া এইটো আনসার দিয়া আহিছে স্যার আহিছে এইটো আনসার আহিছে আহিছে মই আজি চেট চাব যোৱা নাই আহিছে নে স্যার নাই অহা কোনটো অপশন দিছে এইটো এইটোৱে দিছো এইটো অসমীয়াত দিছো এইটো হেৰি ইংলিছত আছে ওকে ভেৰি গুড এক্সিলেন্ট কিমান জনে কৰিছে গ্ৰেট লাগি গল এডিয়াৰি লাগি গল এনেকে এটুপ এটুপ কৰি ডাৱৰৰ পানী পৰি ভৰি গল বহল সাগৰ কণ কণ বালি চাই ইতে সিতে লগ লাগি সাজি দিলে ধৰণী ডাঙৰ পাইছিলো নাই তোমালোকে নাই পোৱা চাগে আমি পাইছিলো মানে কি হব আজি অকমান কাইলে অকমান তেনেকেহে পাৰিবা এদিনতে কোনে পাৰিব এদিনতে কোনো বনি নাহে ন লাহে লাহে পাৰিবা লাহে লাহে কষ্ট কৰি যোৱা মই কৈছোতো পাবা এক্সামত তোমাৰ ক্লিয়াৰ হবই হব কষ্ট কৰা আজি বহি আছা তোমালোকে আজি আমি ক্লাছ কৰি আছো আজি বৰষুণ দি আছে ক্লাছ কৰি আছো কিন্তু আজি আমাৰ অফলাইন ক্লাছত সাপোজ বৰষুণৰ কাৰণে বহুত কেইজন ষ্টুডেন্ট নাহিলে ঠিক আছে বৰষুণ দিছে কাৰণে কিন্তু কিছুমান ষ্টুডেন্ট আহিলে যিখিনি ষ্টুডেন্ট আহিছে তেহেঁতি কষ্ট কৰিছে ঠিক সেইদৰে যিখিনি ষ্টুডেন্ট এতিয়া পঢ়ি আছে চাই আছে তেহেঁতি কষ্ট কৰিছে কষ্টৰ ফল সদায় পাবা ঠিক আছে তো কষ্ট কৰি যোৱা তো আমি আহো এইটো সংখ্যাটো মই সলভ কৰি দিছো এইটো সংখ্যা নহয় এই
অংকটো মোৰ কেতিয়াবা কেতিয়াবা কওঁতে কেতিয়াবা সংখ্যাটো অংকটো এইবিলাক খেলি মেলি হয়, এইবিলাক মাইণ্ড নকৰিবা ঠিক আছে। তো আমি বুজাত আমি ব্যস্ত থাকিম, আমি বুজিব ট্ৰাই কৰিম। অকে, এতিয়া মোক কৈছে এই নাম্বাৰ 2585, এতিয়া এই নাম্বাৰটোক আমি যদি ডিভাইড কৰো, মানে এই নাম্বাৰটোক যদি ডিভাইড কৰো এটা চাৰ্টেন নাম্বাৰে গিভছ ৰিমাইণ্ডাৰ কোচেন্টটো আমাৰ দিয়া আছে, আমি জানো যে ডিভিজৰ ইনটু কোচেন্ট প্লাছ ৰিমাইণ্ডাৰ, ঠিক আছে। তো এইটো আমি জানো, আৰু সংখ্যাটো আমাৰ কি হৈছে ডিভিজৰটো উলিয়াব দিছে, ডিভিজৰ কি নাজানো, আমাৰ কোনটো সংখ্যাই যদি হৰণ কৰো, কৈছে 2585 সংখ্যা এটাক এটা নিৰ্দিষ্ট সংখ্যাৰে ভাগ কৰিলে, হৰণ কৰিলে মানে ভাগ ফল, আমাৰ কোচেন্ট কিমান পাম বুলি কৈছো, কোচেন্ট আমাৰ পাই আছে কিমান, কোচেন্ট 215 পাম, ঠিক আছে। আৰু ৰিমাইণ্ডাৰ 5 বুলি কৈছে, তো আলটিমেটলি সেই সংখ্যাটো কোনটো সংখ্যাক আমি হৰণ কৰিছো, 2585ক। ক্লিয়াৰ হৈছে? এইফালে তোমাৰ কি হৈছে 5 টো প্লাছ হৈ আছে প্ৰথমতে, ঠিক আছে, 5 টো এফালে লৈ আনিম, সমান চিহ্নৰ এফালে আহি গলে প্লাছ টো মাইনাছ হৈ যায়, 285 ৰ পৰা 5 মাইনাছ কৰিলে হৈ যাব 2580, অকে। তাৰপিছত ইয়াত কি হৈছে ডিভিজৰ, মানে আমাৰ ডিভিজৰ আছে ডি টো, ঠিক আছে, 215 এইটো পূৰণ হৈ আছে, 215 টো এইফালে আহি গলে হৰণ হৈ যাব, তো 2580ক আমি যদি হৰণ কৰো, 2580ক যদি আমি হৰণ কৰো 215, তো অপচন চাই পেলাইও কৰিব পাৰা, 5 দুগুণ 10, 8 5 গুণ 40, 0 0 5 5 গুণ 25, এইটো নহয়, তো এইটো হ'ব পাৰে, তো এইটো আমি ডাইৰেক্ট এবাৰতে ওলাই যাব, 215 আমি ডিভাইড কৰিম কাক, 2580, ঠিক আছে। তো এবাৰ যাব 215 হ'ব, 5 2 5 2 7 5 3 8, ঠিক আছে। তো ইয়াৰ পৰা আমাৰ কি হ'ব 4 1 5, ঠিক আছে, ইফালে 0 হ'ব, দুবাৰ কৰিলে 430 হ'ব, ঠিক আছে। সো ইয়াত 12 আহিলে, তো আলটিমেটলি আমি কম ইয়াক যদি আমি কাটাকুটি কৰো 12 আহিব, ঠিক আছে। মই স্টেপ বাই স্টেপ লাহে লাহে বুজাইছো, একেবাৰতে চাই পেলাইও কৰিব পাৰি, প্ৰেক্টিচ কৰাৰ পিছত ধুনীয়াকে কৰিব পাৰি, এইখিনি ইমানখিনি লিখিব দৰকাৰ নাই, ঠিক আছে। কিন্তু মই যিখিনি ষ্টুডেণ্টে প্ৰথম কৰিছে সেইখিনি ষ্টুডেণ্টক, মানে প্ৰত্যেকজন ষ্টুডেণ্টক দেখাবলৈ লাগিব, দেখুৱাব লাগিব। ইয়াত কোনোবা বহুত বেছি পঢ়া ষ্টুডেণ্টো আছে, কোনোবা বহুত দিন হৈ গল মেথছ কৰা নাই, প্ৰেক্টিচ কৰা নাই, তেনেকুৱা ষ্টুডেণ্টো আছে, সেইকাৰণে বেছিক কথাখিনিৰ পৰা দেখুৱাটো খুবেই প্ৰয়োজন। বেছিক কথাবিলাক মই দেখাই যাম, ভালকে চাই যাবা, টেনচন লব নালাগে, মই আছো, তোমালোকক আমি হেল্প কৰি যাম, ঠিক আছে। মই যিমানখিনি পাৰো তোমালোকক হেল্প কৰিম, প্ৰত্যেকটো চেপ্টাৰ ভালকে দেখুৱাম, পুৰা ক্লিয়াৰ কৰিম, পুৰা ক্লিয়াৰ কৰি যাম, পুৰা ফুল কনফিডেন্সত কৈছো, পুৰা ক্লিয়াৰ কৰি যাম, ভালকে চাই যোৱা, 100% বুজিব লাগিবই, 100% বুজি পাবাই, ঠিক আছে। তো এইটো ক্লিয়াৰ হৈছে? যদি ক্লিয়াৰ হোৱা নাই মই আকৌ এবাৰ তেওঁলোকক কৈ দিছো, এইটো ফৰ্মুলা আছে, ফৰ্মুলাটো ইউজ কৰিছো, ইয়াত আমি এইটো জানিব লাগিব, এইটো কি হয়, এইটো আমাৰ কৈছে ডিভিডেণ্ড, ভাজ্যটো দিয়া আছে 2585 দিয়া আছে, তাৰপিছত আমাৰ ডিভিজৰটো সুধিছে, ভাজক কি হয় মই নাজানো, ডিভিজৰটো ডি বুলি লিখি লৈছো, কোচেন্টটো আমাৰ দিয়া আছে 215 আৰু ৰিমাইণ্ডাৰটো দিয়া আছে 5, খালি এইটো কৰিছো 5 টো এফালে লৈ আনিছো, 2580 হৈ গৈছে, 215 ৰে মাল্টিপ্লাই হৈছে, এফালে ডিভাইড হৈ যাব, তেনেহলে আমাৰ দুবাৰ কি বাৰ 12 বাৰ যাব, তো আলটিমেটলি আমাৰ ওলালে ডিভিজৰটো 12, তো আনসাৰ ডি হ'ব। ক্লিয়াৰ হৈছে? সবে বুজি পাইছা? সো নেক্সটলৈ যাওঁ, আমাৰ সময়ো হৈ আহিছে, তথাপিতো মই মাৰাথান ক্লাছ কৰিম, কম সময়ৰ ভিতৰতে আহিম, ঠিক আছে। মোৰতো ক্লাছ কৰি থকাত একো অসুবিধা নাই, আৰু অকণ কৰাই দিওঁ নেকি, কাৰোবাৰ দেৰি হৈছে নেকি, কমেন্ট কৰা, কৰাই দিওঁ নেকি অকমান, নালাগে ন, লাগিব নেকি ছাৰ, কমেন্ট কি কৰিছে কৰিছে, আৰু অকণ কৰাই দিওঁ, দিছে, ইমান দেৰি বহি থকাৰ পিছতো মানে দিছে ছাৰ, কৰি যাওঁ, অকে বঢ়িয়া বঢ়িয়া, এইটো লাগিব জোচ, আৰে চাকৰি পাব লাগিব, পাম কেলে নাপাম চাকৰি, ঠিক আছে। এইটো আহিলো ফাইণ্ড দা ৰিমাইণ্ডাৰ কুৱেশ্যন কেইটা লৈ আহিলো, 6টা কুৱেশ্যন, ঠিক আছে, 6টা কুৱেশ্যন লৈ আহিছো, সলভ কৰা, লাগি যোৱা। ইয়াত কৈছে 57, এক নম্বৰ কুৱেশ্যনটো, 57 প্লাছ 78 ডিভাইড বাই 7, 7 ৰে যদি ডিভাইড কৰো অপচন কোনটো হ'ব, তো মই কি কৰিম, কিছুমানে যোগ কৰি পেলাই কৰিব, মই যোগ কৰি পেলাই নকৰো, এবাৰতে কৰিম, কিমান হ'ব, 7 যদি আমি 57ক হৰণ কৰো কিমান হ'ব, 7 8 গুণ 56, 56 যদি হয় ৰিমাইণ্ডাৰ কিমান থাকিব, 1 থাকিব, ডাইৰেক্ট মুখত কৰিব পাৰি, কি কৰিলো 7 8 গুণ 56, 7 8 56, যদি 7 ৰে 57ক কৰো হৰণ, তেনেহলে কিমান হ'ব, 7 8 গুণ 56 56, তো ৰিমাইণ্ডাৰ উইল বি 1, তো ইয়াত ৰিমাইণ্ডাৰ 1 হ'ব, প্লাছ 78ক যদি কৰো কিমান হ'ব, 7 7 গুণ 7 11 77, ঠিক আছে, তো 7 11 যা 77, তো ৰিমাইণ্ডাৰ উইল বি 1, তো ইয়াৰ ৰিমাইণ্ডাৰ 1 হ'ব, 1 প্লাছ 1, তো আনসাৰ হ'ব 2,
ক্লিয়াৰ হৈছে বুজি পাইছা হয়তো যোগ কৰি পেলাই কৰিব পাৰি কিন্তু যোগ কৰি নালাগে এটা এটা কৰিলে হ'ব হাতেৰে ডাইৰেক্ট 57 হৰণ কৰিলো ৰিমাইন্ডাৰ 1 হ'ব 7 8 গুণ 56 56 হলে ৰিমাইন্ডাৰ 1 থাকিব প্লাস 78 7 11 যা 77 so remainder will be 1 definitely the if two remainders is plus then definitely the answer will be 2 if we add the two remainder then definitely answer will be 2 okay তো আমি next যাও next question এটুত আমাৰ আহিছে 89 89 plus 120 plus 52 plus 79 পৰীক্ষাত আহে এনেকুৱা question divide by 11 ঠিক আছে তো আলটিমেটলি মোক সুধিছে ৰিমাইন্ডাৰ কি হ'ব স্যাৰ এটো আনসাৰ দিছে নেকি 2 নম্বৰ আনসাৰ দিছে তো এটুক যদি আমি কৰো 89 ক ভালকে মন দি চোৱা ঠিক আছে মন দি চোৱা ধুনিয়াকে চোৱা মন দি চোৱা মই বুজাইছো এফালে চোৱা ভিজিবিলিটি ঠিকে আছে ক্লিয়াৰ হৈছে স্যাৰ ক্লিয়াৰ আছে বুজি পাইছে ষ্টুডেন্টে দেখা পাইছে এইখনৰ পৰা অকন ৰঙা ৰঙা দেখা পাইছে চাগে মোৰ স্ক্ৰিনখনত অকমান ৰঙা ৰঙা টাইপ দেখা পাইছো কালাৰটো চেঞ্জ কৰি দিম নেক্সট টাইম টেনচন ল'ব নালাগে এইবিলাক সৰু সুৰা কথা হয় ঠিক আছে পঢ়িব লাগে বুজিব লাগে ঠিক আছে তো আলটিমেটলি কিমান হ'ব 8 গাঁও কষ্টা কি এই 11 ইয়াক যদি আমি 89 ক ডিভাইড কৰো 11 যি 89 ক ডিভাইড কৰো কিমান হ'ব 8 বাৰ যাব ঠিক আছে এটো মই দেখাই দিছো আৰু পিছত দেখাই নিদু আৰু দেই এইখিনি মই ডাইৰেক্ট মুখতে কৰি যাম 8 11 88 মানে কি হ'ব 11 8 88 ৰিমাইন্ডাৰ উইল বি 1 ক্লিয়াৰ হৈছে এইটো চোৱা নেগেটিভ ৰিমাইন্ডাৰ মই কৰিম চোৱা ৰিমাইন্ডাৰ মই অথনি দেখাইছিলো নেগেটিভ 11 এ 120 ক আমি যদি কৰো 11 11 যা 121 হৈ যাব 121 ৰ পৰা যদি এটো 120 মাইনাস কৰো ৰিমাইন্ডাৰটো -1 হ'ব ক্লিয়াৰ হৈছে ৰিমাইন্ডাৰটো -1 হ'ব মই কেনেকৈ কৰিছিলো অথনি মই ৰিমাইন্ডাৰ থিওৰেম ইউজ কৰি পেলাই দেখাই দিছো যে মাইনাস আমি ইউজ কৰিব পাৰো ৰিমাইন্ডাৰ থিওৰেমে যদি কয় পাৰে তেনেহলে পাৰে পাৰমিশন দি থৈছে আমাক ফুল পাৰমিশন দিয়া আছে সো আলটিমেটলি ইয়াত -1 বুলি ধৰিম ক্লিয়াৰ হৈছে তো আলটিমেটলি প্লাস কৰি যাম প্লাস -1 এফালে হ'ব তাৰ পিছত 52 হ'ব 52 ক যদি আমি কৰো তো 5 এগাং 55 ঠিক আছে তো আলটিমেটলি ৰিমাইন্ডাৰটো আমাৰ কি হ'ব 5 এগাং 55 4 এগাং 44 হ'ব 55 তাৰ ওচৰত থকা ৰিমাইন্ডাৰটো ললে বেছি ভাল হয় তো সেইকাৰণে ওচৰত থকা ৰিমাইন্ডাৰ নিগেটিভ হ'ব -3 আহিব 55 ৰ পৰা 2 গলে -3 ইয়াত আকৌ -3 আহিলে তাৰ পিছত 7 এগাং 77 ঠিক আছে তো এফালে আমাৰ +2 হ'ব ঠিক আছে ৰিমাইন্ডাৰ তো আলটিমেটলি 2 আৰু এফালে 1 1 এফালে কেনসেল হৈ গল প্লাস কৰি গৈছো যেহেতু তো 1 1 এফালে কেনসেল হৈ গল -3 পা 2 গল -3 পা 2 গল -3 পা যদি 2 গুচি যায় তো আলটিমেটলি কিমান হ'ব -1 হ'ব ঠিক আছে -3 + 2 হলে 3 পা 2 গলে ডাঙৰ সংখ্যা আগত মাইনাস আছে তো -1 হ'ব তো -1 যদি হয় যদি মাইনাসত আহে ৰিজাল্টটো তেতিয়া হলে আমি কি কৰিব লাগিব এই যিটো সংখ্যা আমি হৰণ কৰিছো সেই সংখ্যাটোৰ পৰা তুমি যিটো মাইনাসত আহে হেতু মাইনাস কৰি দিয়া মাইনাস কি আহিলে 1 আহিলে তো -1 যদি কৰি দিও আনসাৰ হ'ব 10 তো আনসাৰ কোড আছে ডি অপশনটো হ'ব ক্লিয়াৰ আকৌ এবাৰ দেখাই দিও কোনবাই কৈছে চাগে আকৌ এবাৰ দেখাই দিও বুলি নাই কোৱা নাই কোনবা যদি বুজি পোৱা নাই মই দেখাই দিম টেনচন নাই আছে স্যাৰ আহিছে বুজি পাইছা বুজি আকৌ এবাৰ দেখাই দিব লাগে মই গম পাইছো দেখাই দিব লাগিবই তো টেনচন ল'ব নালাগে মই আছো মই যিমান বাৰ কোৱা দেখাই থাকিম খালি এবাৰ ভিডিওটো তোমালোকে চাবা 89 120 plus 52 plus 79 divided by 11 তো আলটিমেটলি মই কি কৰিছো ইয়াত মই অথনি দেখুৱাইছো নেগেটিভটো আমি কৰিব পাৰো ঠিক আছে তো 11 আমি মাল্টিপ্লাই কৰিছো 11 8 যা 88 তো 11 এ 89 ক যদি হৰণ কৰো তো ৰিমাইন্ডাৰ 1 থাকিব +1 পজিটিভ ক্লিয়াৰ হৈছে নে নাই কোৱা হৈছে তো ইয়াত প্লাস আছে সো প্লাস বহাইছো তাৰপিছত 120 কৰিছো 120 ক যদি 11 হৰণ কৰো মই নেগেটিভত লগাব পাৰো মানে 120 ক যদি কৰো মানে এটো মই ইউজ কৰিছো দেই মোৰ সুবিধাৰ কাৰণে আকৌ কোনবাই হৰণ কৰিলে ওপৰত গৈ পেলাই হৰণ কৰি নিদিবাগে তেনেকে গৈ পেলাই 11 11 যা 121 ঠিক আছে তো আলটিমেটলি ইয়াৰ পৰা কি হ'ব -1 হ'ব ঠিক আছে -1 মানে 121 ৰ পৰা 120 নাযায় ন 121 ৰ পৰা 120 যাব কিন্তু 120 ৰ পৰা 121 নাযায় তো আলটিমেটলি -1 আহিব সো সেই কাৰণে মই ইয়াত দিছো -1 বুলি ক্লিয়াৰ হৈছে তাৰ পিছত প্লাস আছে প্লাস বহাইছো ঠিক আছে 52 52 ক যদি মই হৰণ কৰো কি হ'ব 11 5 যা 55 5 11 55 55 ৰ পৰা 2 যদি গুচি যায় তো আলটিমেটলি 55 ৰ পৰা 52 যাব কিন্তু 52 ৰ পৰা 55 না যায় তো আলটিমেটলি কি হ'ব -3 আহিব ঠিক আছে তো -3 আহিব তো ইয়াত আমি -3 বহাম ক্লিয়াৰ হৈছে তাৰ পিছত প্লাস
79 যদি কৰো তো আলটিমেটলি 7 11 77 7 11 যা 77 তো কিমান হ'ব +2 তো আলটিমেটলি ইয়াত আমি 2 বহাম এতিয়া গোটেইকেইটা আমি এড কৰি দিম ইয়াত তোমাৰ প্লাছে মাইনাছে এইটো গুচি যাব মানে কেনচেল হৈ যাব +1 আৰু -1 তো এইটো আমি দৰকাৰ নাই প্লাছ কৰিব ঠিক আছে তাৰপিছত 3 -3 +2 মানে কি হ'ব ৰিজাল্টটো -3 +2 কৰিলে তোমাৰ ডাঙৰ সংখ্যাৰ আগত মাইনাছ আছে তো আলটিমেটলি মাইনাছ বহিব তো -3 -2 মানে -1 হ'ব তো আলটিমেটলি -1 হ'ব সো মাইনাছত যিহেতু ৰিমাইণ্ডাৰ নাহে তো সেইকাৰণে কি কৰিম যিটো সংখ্যাই লাষ্টত মাইনাছত পাম সেই সংখ্যাটোৱে যিটো সংখ্যাই হৰণ কৰিছিলো তাৰ পৰা মাইনাছ কৰি দিয়া 11 ৰ পৰা মই 1 টো মাইনাছ কৰি দিলে হৈ যাব 10 তো your answer will be 10 ক্লিয়াৰ এতিয়া যদি ক্লিয়াৰ হোৱা নাই আকৌ চাই ল'বা আশা কৰিছো ক্লিয়াৰ হৈছে মই 3 নম্বৰটো যাওঁ 3 নম্বৰটো যাওঁ এইখিনি ক্লিয়াৰ হৈছে সবৰে বুজি পাইছা স্যাৰ কিছুমানে ওলাই গৈছে চাগে অকমান কষ্ট পাইছে চাগে বহি বহি হা আছে প্ৰথমৰ পৰা অকমান ওলাই গৈছে তেন্তে যাব অকমান যাব লাগিব নহয় ইমান দেৰি বহি থকাটো ইমান হেৰি নহয় ন যিবিলাকে চাকৰি পাব যিবিলাকে চাকৰি পাম বুলি ভাবিছে সেইবিলাকে বহি থাকিব নিশ্চয় আৰে কষ্ট কৰিব লাগিব কষ্ট কৰিব কৈছো মই ঠিক আছে কোনোবাই বেলেগ কাম ছাৰ মোৰ আমুক কাম আছিলে ৰাতি এতিয়া 9টা বজাত কাৰোবাক লগো কৰিব থাকিব পাৰে কিবা কাৰণত কোনোবা আহিব পাৰে মাতিছে তই ক'ত আছ আহ পঢ়িব লাগিব ঠিক আছে মই এইটো কৈছো যে পঢ়িব লাগিব মই তোমালোকক সুধি পেলাই মই কৰি আছো মই মাৰাথান ক্লাছো কৰিম কেতিয়াবা 12টা বজালৈ ক্লাছ মাৰি দিম ৰাতি ঠিক আছে কেতিয়াবা 12টা বজালৈ ক্লাছ মাৰি মোক কোৰ্চ যাব লাগে মুঠতে ওকে তো মই প্ৰত্যেকটো বস্তু শিকাই গৈছো এইটো ক্লিয়াৰ হৈছে সবৰে যদি নাই হোৱা আকৌ এবাৰ ভিডিঅ পিছত চাই ল'বা ওকে তো এইটো ইয়ালৈ আহিছো নাম্বাৰ 3 87 into 23 divided by 11 ঠিক আছে সো 11 এ যদি কৰো তো আলটিমেটলি এটা এটা কৰি যাম মই এইটো কৈছো 8 11 মুস্তাকি ঠিক আছে তো 88 হ'ব 11 এ আমি 87 ক যদি কৰো তো 11 8 যা 88 তো -1 ৰিমাইন্ডাৰ তো ইয়াত আমি -1 বহাব পাৰো ঠিক আছে ইনটু তো 23 আছে 23 যদি কৰো 11 কিমান হ'ব 11 11 যা 121 11 2 যা মই এনে কৈছো চাইছিলো ঠিক আছে তো ইয়াত 1 আহিলে তো +1 আৰু -1 প্লাছে মাইনাছে কি হ'ব মাইনাছ হ'ব ঠিক আছে তো আলটিমেটলি কি হ'ব মাইনাছে কৰিলে 10 হ'ব ঠিক আছে ক্লিয়াৰ হৈছে বুজি পাইছা সবে বুজি পাইছা মই এইটো তোমালোকক দেখুৱাইছো তো এইটো এনেকে কৰিলো অথনি আমি প্লাস কৰি পেলাই যোনটো ৰিজাল্ট পালো এইটো ৰিজাল্টটো আমি নেগেটিভত পালো নেগেটিভত পোৱাৰ কাৰণে আমি ডাইৰেক্ট মাইনাস কৰিছো ঠিক সেইদৰে এইটো নেগেটিভত পাইছো তো আলটিমেটলি 10 আহিছে ক্লিয়াৰ হৈছে তো নেক্সট কোৱেশ্চনলৈ যাওঁ এইটো আমাৰ প্লাছে মাইনাছে এইটো মাইনাস হ'ব আনসাৰটো -1 তো -1 হলে 11 -1 10 হ'ব ঠিক আছে তো নেক্সট কোৱেশ্চনটো গৈছো এইটো আমাৰ 51 আছে 51 into 43 divided by 7 তো আলটিমেটলি কিমান হ'ব 7 7 যা 49 ঠিক আছে তো আমাৰ 49 আহিব 7 7 যা 49 ৰিমাইন্ডাৰ 2 হ'ব তো ইয়াত আমাৰ কিমান হ'ব 6 7 গুণ 42 ৰিমাইন্ডাৰ 1 হ'ব 2 1 যা আমাৰ 2 হ'ব সো আনসাৰ হ'ব ৰিমাইন্ডাৰ 2 তো 2 ক'ত আছে এইটো সি অপচন তো সি টো কাৰেক্ট হয় সৰি এইটো নহয় এইটো আছিলে 51 43 এই অপচন আছিলে দেই এইটো নহয় অথনি এনে দিলো এইটো এই অপচনটো আছিলে ওকে ক্লিয়াৰ হৈছে বুজি পাইছা স্যাৰ কিবা কমেন্ট আছে নি চকচোন কোনবাই কিবা অসুবিধা পাইছা বুজি পোৱা নাই কিবা কিবা আহিছে স্যাৰ বুজি নোপোৱা কিবা আহিছে নাই বুজি পাইছে ওকে বঢ়িয়া ঠিক আছে তো এইটো ক্লিয়াৰ হৈছে সবৰে নেক্সট এইটো কৰি দিছো 53 4 51 to the power এইটো to the power 43 is divided by 13 তেতিয়া কি হ'ব তো মই এটা কথা কৈছো আমি প্ৰথমতে 51 টোক চাম ডিভাইড কৰি পেলাই মন দিবা 51 টোক ডিভাইড কৰি পেলাই চাম 13 এৰে কেইবাৰ যাব 4 বাৰ 4 3 গুণ 12 4 গুণ 4 5 4 বাৰ যদি যায় 52 আহিব ঠিক আছে 4 গুণ 12 টো 1 কৰিলে 4 গুণ 4 4 কে 5 যদি ইয়াত 1 আহে
তো আলটিমেটলি আমাৰ কি হ'ব ইয়াত যদি 1 আহে তো আলটিমেটলি কি হ'ব -1 হ'ব ঠিক আছে যদি -1 হয় যদি -1 হয় যদি -1 ৰিমাইন্ডাৰ যদি হয় 51 ৰ -1 যদি ৰিমাইন্ডাৰ 43 টাইম যদি আমি মাইনাছকে -1 যদি মাল্টিপ্লাই কৰো তো আলটিমেটলি ৰিমাইন্ডাৰটো -1 হ'ব ঠিক আছে কাৰণ 51 মানে কি হয় 51ক প্ৰথমতে মই 13 ৰে ডিভাইড কৰি চালো দেখিলো যে 51ক যদি অকল 51 টু দি পাৱাৰ 1 মানে যদি মই তাক যদি মই অকল 51ক যদি ডিভাইড কৰো 13 ৰে তেতিয়া ৰিমাইন্ডাৰ -1 আহে যদি ৰিমাইন্ডাৰ -1 আহে 51 যিমান বাৰ মাল্টিপ্লাই কৰা 51 কেইবাৰ মাল্টিপ্লাই কৰিবা 51 কেইবাৰ মাল্টিপ্লাই কৰিবা 51 কেইবাৰ মাল্টিপ্লাই কৰিবা 43 টাইমছ 43 টাইমছে -1 আহিব ৰিমাইন্ডাৰ যদি 41 3 টাইমছ যদি ৰিমাইন্ডাৰ হয় -1 তো -1 থাকিলে ওপৰত যদি অড নাম্বাৰ থাকে মাইনাছত থাকিলে মাইনাসে হ'ব কাৰণ -1 ইনটু -1 কৰিলে +1 হ'ব মাইনাসে মাইনাসে প্লাস কিন্তু -1 ইনটু -1 ইনটু -1 যদি কৰো মাইনাসে মাইনাসে প্লাস প্লাসে মাইনাসে মাইনাস হ'ব ঠিক আছে -1 আহিব মানে এইটো অড টাইম কৰিছো ঠিক আছে তো আলটিমেটলি 43 অড হয় অড টাইম কৰাৰ কাৰণে আমাৰ কি হ'ব -1 হ'ব ঠিক আছে সো -1 যদি হয় তেনলে আমি কিহেৰে হৰণ কৰিছো 13 এৰে কৰিছো 31 13 ডিভাইড কৰিছো 13 ৰে -1 যদি কৰি দিও 13 ৰ পৰা তেনেহলে আমি আনসাৰটো পাম কি 12 ঠিক আছে your answer will be 12 ঠিক আছে বুজি পাইছে সবে স্যার বুজি পাইছে সবৰে ক্লিয়াৰ হৈছে হা 4 নম্বৰটো ৰিপিট কৰিব কৈছে এইটো 4 নম্বৰটো 51 into 43 divided by 7 মই এইটো কৈছো হাতেৰে যদি 51 হৰণ কৰো ঠিক আছে 7 7 গুণ 49 ঠিক আছে 7 7 গুণ 49 হ'ব তো 49 হলে কি বনাব 9 2 11 তো আলটিমেটলি ৰিমাইন্ডাৰ 2 আহিব ঠিক আছে 51 কৰিলে 7 এ আকৌ যদি 43 কৰো 6 7 গুণ 42 ৰিমাইন্ডাৰ 1 থাকিব পজিটিভ আছে ৰিমাইন্ডাৰ 1 2 গুণ 2 সো আলটিমেটলি ৰিমাইন্ডাৰ 2 হ'ব ঠিক আছে মাইনাসত থাকিলেহে মই তলৰ সংখ্যাটোৰ লগত মাইনাস কৰিম নতুবা নালাগে কৰিব ক্লিয়াৰ হৈছে স্যাৰ বুজি পাইছে নে সব সব থাম্বস আপ দি দিয়া ফিফ্থ টু ৰিপিট কৰিব লাগে কৰি দিছো 51 টু দি পাৱাৰ 43 ঠিক আছে সো এটোক যদি আমি 13 ৰে ডিভাইড কৰো 13 ৰে যদি ডিভাইড কৰো প্ৰথমতে মই চাম 51ক কিমান বাৰ যায় 51ক মই দেখিলো যদি 13 ৰে ডিভাইড কৰো 4 বাৰ গলে 52 হৈ যাব ক্লিয়াৰ হৈছে তো 52 হলে -1 হ'ব আৰু -1 যদি ৰিমাইন্ডাৰ হয় -1 যদি ৰিমাইন্ডাৰ হয় তেনেহলে 51 কিমান বাৰ পূৰণ হৈ আছে 51 43 টাইমছ 51 পূৰণ হৈ আছে ঠিক আছে 43 টাইমছ যদি পূৰণ হৈ থাকে 51 টো তেনলে 43 টাইমছ 51 ৰ ৰিমাইন্ডাৰ -1 -1 -1 -1 43 টাইমছ 43 টাইমছ যদি -1 পূৰণ কৰা তেতিয়া হলে তুমি কি পাবা ৰিমাইন্ডাৰ -1 এ পাবা কাৰণ মই কৈ দিছো যদি তোমাৰ ইভেন বাৰ মাল্টিপ্লাই কৰা মাইনাসে মাইনাসে প্লাস হয় আকৌ প্লাসে মাইনাসে মাইনাস হ'ব ঠিক আছে তো আলটিমেটলি মই দেখুৱাই দিছো -1 ইনটু -1 হলে মাইনাসে মাইনাসে +1 হ'ব কিন্তু -1 ইনটু -1 ইনটু -1 যদি কৰো মাইনাসে মাইনাসে প্লাস প্লাসে মাইনাসে আকৌ মাইনাসে পাম তো আলটিমেটলি কিমান হ'ব 43 টাইমছ মানে অড টাইম 43 অড টাইমছ আছে অড টাইমছ থকাৰ কাৰণে আমি কি কৰিম -1 এ পালো যদি মাইনাসত আহে ৰিজাল্টটো তেনে যিটো সংখ্যাৰ পৰা আমি যিটো সংখ্যাৰ হৰণ কৰিছো হেতুৰ পৰা আমি তাক মাইনাস কৰি দিম মাইনাস কৰি দিয়াৰ লগে লগে পাই যাম 12 সো 12 অপশনটো ক'ত আছে এটো আছে সো your answer will be 12 বুজি পাইছা ভাল লাগিছে যদি ভাল লাগিছে থাম্বস আপ দি দিয়া ভাল লাগিছে মানে তেতিয়া বুজি পাম কমেন্ট লিখি থাকিবলৈ টাইম লাগে ন ঠিক আছে তো তোমালোকে কিবা আমাক কলে আমাৰ অকন ভাল লাগে ঠিক আছে বুজি পাইছা ঠিক আছে যিখিনিয়ে পঢ়ি আছে ভাল লাগিছে মোৰো মই পঢ়ায়ো ভাল লাগে তেতিয়া লাষ্টৰটো কৰি দিম 39 কেতিয়াবা 12টা বজালৈকে ক্লাছ কৰিম টেনচন ল'ব নালাগে মন নহলে নকৰো আৰু কৈ থৈ দিছো আৰু ক'ব লাগে কাৰণে ঠিক আছে ধেমালি কৰিছো ওকে তো ইয়াত আমাৰ কি হল 39 ঠিক আছে তো আলটিমেটলি 10ৰে যদি মই হৰণ কৰো একলে বনাই লব ইয়াতকে আৰু ডাঙৰ ডাঙৰ বহুত অংক আছে মই দেখুৱা নাই বহুত সময় গুচি যাব ঠিক আছে তো আমি সার্চ এন্ড ইন্ডিসেস ইউজ কৰো ঠিক আছে সার্চ ইউজ কৰো তো সার্চ ইউজ কৰি পেলাই ভাঙি পেলাই কৰো কোনবাই হয়তো ডাঙৰ অংকত অলপ অসুবিধা হ'ব পাৰে এসএসসি সিজিএল আহে তেনেকুৱা কোৱেশ্চন কিন্তু আমি গভৰ্ণমেন্ট এক্সামত ইমান ডাঙৰ অহা নেদেখো ঠিক আছে তো আলটিমেটলি 10ৰে আমি যেতিয়া কৰো আমাৰ ষ্টেট গভৰ্ণমেন্টৰ কথা কৈছো তো 39ক কৰো 4 দুগুণ 40 হ'ব তো আলটিমেটলি ইয়াৰ পৰা কি হ'ব -1 আহিব
ঠিক আছে 40 পৰা 39 গলে -1 আহিব সো -1 যদি 42 টাইমছ আহে তেনেহলে কি হ'ব প্লাস হৈ যাব ঠিক আছে তো আলটিমেটলি অপশনটো কোনটো হ'ব দিছে স্যার অপশন দিছে ভেরি গুড অপশন সি সবে পাৰিছে জব পাব শিওর পাই যাব জব ঠিক আছে তো আলটিমেটলি কি হ'ব এটো -1 নহয় এটো মাইনাসে মাইনাসে প্লাস হৈ যাব এটো অড নাম্বার নহয় ইভেন নাম্বার হয় তো আলটিমেটলি আমাৰ 1 আহিব ঠিক আছে সো ইয়োর রিমাইন্ডার উইল বি 1 ক্লিয়ার হৈছে সবে বুজি পাইছে আশা কৰো সবে বুজি পাইছে ক্লিয়ার হৈছে ঠিক আছে আৰু বহুত গিটা কোৱেশ্চন আছে আৰু কোৱেশ্চন আজি নকৰো মই ভাবো এইখিনিলৈকে তোমালোকে বুজি পাইছা বাকি যিখিনি আছে এসচিএফ এলসিএম হওক বা অন্য কোৱেশ্চন হওক আমি পিছত কৰিম থ্যাংক ইউ সো মাচ ইমান দেৰি থকাৰ বাবে তোমালোকক ধন্যবাদ দিছো আৰু মই পঢ়াইছো কিয় তোমালোকে চাকৰি পাবা বুলিহে পঢ়াই আছো মনত ৰাখিবা কিন্তু মই চাকৰি পাবা বুলি পঢ়াইছো আৰু তোমালোকে পঢ়িছা চাকৰি পাম বুলি ঠিক আছে ইয়াত এটো ভাবি পেলাই পঢ়ুৱা নাই যে আমি পঢ়াই গুচি যাম হৈ যাব কিন্তু আমি আমাৰ ফালৰ পৰা বেষ্ট দিছো আমি আমাৰ ফালৰ পৰা ট্ৰাই কৰিছো তোমালোকে পঢ়ি যোৱা 100% চাকৰি পাবা কেৰিয়াৰ টেক তোমালোকৰ লগত আছে মই কথা দিছো তোমালোকে পঢ়ি যোৱা ঠিক আছে মই কালি জিএছৰ তোমালোকক মই জিএছৰ আগৰ ক্লাছটোত মই যেটো তোমালোকক ভাগ কৰি দিছো হেতু গভৰ্ণমেন্ট এক্সামৰ পঢ়িবৰ কাৰণে মই দিছো যাতে তোমালোকে সাব টপিকস বিলাক উলাই পেলাই হেবিলাক সাৰ্চ কৰা আৰু পঢ়া ষ্টাৰ্ট কৰা ঠিক আছে সো থ্যাংকস টু অল তো আশা কৰো তোমালোকে ভাল পালা এনজয় কৰিলা সেশনটো তোমালোকে নেক্সট সেশন আকৌ লগ পাম মানডে লগ পাম ঠিক আছে মানডে হয়তো ৰিজনিং আহিব ইয়াতো ইংলিশ আহিব ইয়াতো ম্যাথছ আহিব আমি তোমালোকৰ ৰুটিনটো ডাইৰেক্ট আগতে কৈ নিদু বাট আমি নেক্সট ক্লাছত ডেফিনেটলি লগ পাম থ্যাংক ইউ গুড নাইট